নমস্কাৰ আপোনালোকৰ মঞ্চ ৰাইজৰ মঞ্চ ৰাইজ মেলৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো আজিও আমি আপোনালোকৰ বাবে লৈ আহিছো দেশক জাতিক সমাজক স্পৰ্শ কৰা এটা অতি সংবেদনশীল স্পৰ্শকাতৰ আৰু সমাজৰ বাবে অত্যন্ত জৰুৰী বিষয়বস্তু ধৰ্ম আমাৰ সমাজ ব্যৱস্থাক সুশৃংখলিতভাৱে চলাবৰ বাবে ধৰ্ম মানৱ জীৱনত মুক্তি প্ৰাপ্তিৰ অন্য এক পথ হিচাপে সকলোৱে নিজৰ নিজৰ আৰাধ্য দেৱতাক উপাসনা কৰাৰ অন্যতম এক মাধ্যম ধৰ্ম আৰু আজি অসম দেশৰ আজি অসমীয়া জাতিৰ এটা সন্ধিক্ষণত উপনীত হৈছে একবিংশ শতিকাৰ বিজ্ঞানে উন্নতিৰ শিখৰ চোৱাৰ সময়ত আমাৰ সমাজত মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱদেৱে আৰম্ভ কৰা বৈষ্ণৱ ধৰ্মৰ আন্দোলনে আজি এক আধুনিক যুগৰ লগত খাপ খুৱাই এক বিশ্বৰ দৰবাৰলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমীয়া উদাৰ সাংস্কৃতিক আদৰ্শ আৰু ধৰ্মীয় আদৰ্শক লৈ যোৱাৰ এক আন্দোলন বিভিন্ন ধৰ্মীয় সংগঠনসমূহে কৰি আহিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ এক শৰণ ভাগৱতী সমাজ এনেকে ধৰি বহু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক অনুকৰণ কৰা আদৰ্শক প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব লোৱা একাংশ ধৰ্মীয় সংগঠনে অহোপুৰুষাৰ্থ কৰি আহিছে মহাপুৰুষজনাৰ গুৰু দুজনাৰ বাণী বিশ্বৰ দৰবাৰলৈ লৈ যাবলৈ কিন্তু তাৰ মাজতে এতিয়া আহিছে এক সংকটৰ সময় কিছু সংঘাতৰ সৃষ্টি হৈছে মহাপুৰুষৰ ধৰ্মক লৈ প্ৰশ্ন উঠিছে ৰীতি নীতি আৰু ধৰ্ম এই দুটাৰ মাজত সমান্তৰালভাৱে আগুৱাই লৈ যাবৰ বাবে কৰবাত যেন কিছু সমস্যাৰ সৃষ্টি হৈছে কেইটামান বিশেষ ঘটনাই এই প্ৰশ্নবিলাকৰ উদ্বেগ ঘটাইছে মই এইখিনিতে স্পষ্ট কৰি দিওঁ আজি আমি আমাৰ উদ্দেশ্য কোনো কাৰো ধৰ্মীয় আবেগ বা ধৰ্মীয় বিশ্বাসক ধৰ্মীয় আদৰ্শক আঘাত হনা বা কাৰো ধৰ্মক আঘাত বা আক্ৰমণ কৰা নহয় আমি আজি চেষ্টা কৰিম ইতিবাচক দৃষ্টিভংগীৰে আমাৰ নিজৰ মাজতে যিসমূহ সংঘাতৰ সৃষ্টি হৈছে সেই সংঘাতসমূহ আঁতৰ কৰি সমাজখনক বিক্ষিপ্ত হৈ যাবলৈ বা ভাঙি যাবলৈ নিদিয়াকৈ সহিষ্ণুতাৰে আগুৱাই লৈ যাবলৈ আমি কিবা সমাধান সূত্ৰ উলিয়াব পাৰো নেকি কিছুদিনৰ আগতে গহপুৰৰ পৰা খবৰ আহিছিল গাহৰি ফাৰ্ম খোলাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একাংশ সংগীক তেওঁ এঘৰীয়া কৰিবৰ বাবে কিছু আঞ্চলিকে এখন নিৰ্দেশনামা জাৰি কৰিছিল তাৰ পৰাই বিতৰ্ক আৰম্ভ হৈছিল শেহতীয়াকৈ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰিবলৈ নিজৰ গৱেষণাৰ কামত যোৱা এজন গৱেষকক তেওঁ তাত প্ৰসাদ গ্ৰহণ কৰাৰ বাবে সংঘৰ পৰা বহিষ্কাৰ কৰাৰ বাবে তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল আৰু তাতোতকৈ ডাঙৰ কথা হয়গ্ৰীৱ মাধৱ মন্দিৰ কৰ্তৃপক্ষই এই ঘটনাটোৰ বাবে আৰক্ষীৰ কাষ চাপিছিল এই সমগ্ৰ ঘটনাৱলীৰ পাছত আমাৰ মাজত এটা প্ৰশ্নৰ উদ্বেগ হৈছে কিয় আমি নিজৰ মাজত সংঘাতত গৈছো আমি এই সমস্যাসমূহ আলোচনাৰ মাজেৰে সমাধান কৰিব নোৱাৰো নেকি সমাজৰ বাবে ধৰ্ম নে ধৰ্মৰ বাবে সমাজ বৃত্তি আৰু নীতি সমান্তৰালভাৱে আগবঢ়াটো সম্ভৱ নহয় নেকি ধৰ্মীয় অসহিষ্ণুতাই সমাজখন ভাঙিব নে গঢ়িব সকলোৱে নিশ্চয় ক'ব লগা আছে আজি ষ্টুডিঅ'ত আমি এখন মুকলি মঞ্চ উলিয়াই দিছো সকলোৱে মুক্ত মনে নিজৰ কথা ক'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক আছে আমাৰ লগত বাবুল বৰা স্বাগতম জনাইছো আমাৰ লগত আছে এক শৰণ ভাগৱতী সমাজৰ প্ৰধান সচিব জ্যোতি প্ৰসাদ দাস আপোনাকো স্বাগতম জনাইছো আমাৰ লগত আছে অসমৰ বিশিষ্ট সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী আৰু খুব নিৰপেক্ষভাৱে সমাজ সংগঠনত যথেষ্ট বৰঙণি আগবঢ়োৱা অসমীয়া সমাজৰ বৰেণ্য পুৰুধা ব্যক্তি ডক্টৰ লক্ষীনন্দন বৰা আপোনাক স্বাগতম জনাইছো আমি আজি আৰু আমাৰ লগত সংযুক্ত হ'ব কিছু সময়ৰ পাছতেই তিয়কৰ পৰা শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱগোস্বামী আমাৰ লগত সংযুক্ত হ'ব বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মা আৰু আমি যাম হাজোলৈ আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক পংকজ শৰ্মা আছে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কৰ্তৃপক্ষৰ সৈতে আৰু মোৰ সতীৰ্থ নলবাৰীৰ ব্যুৰো চিফ ব্ৰজেন তালুকদাৰ আছে যিসকলে মূলতঃ এই অভিযোগসমূহ উত্থাপন কৰিছে তেওঁলোকৰ লগত আমি আজি আশা কৰিম কাৰো প্ৰতি কোনো ধৰণৰ নেতিবাচক চিন্তা নোহোৱাকে সকলোৱে নিজৰ কথাখিনি কৈ আমি আশা কৰিম যে এই মঞ্চৰ পৰা এক সমাধান সূত্ৰ ওলাব আৰু মহাপুৰুষ গুৰু দুজনাৰ ধৰ্ম বিশ্বৰ দৰবাৰলৈ লৈ যাবলৈ সকলোৱে একেলগে কাম কৰিব আপোনালোক সকলোকে স্বাগতম জনাইছো নিউজ লাইভৰ বিশেষ মঞ্চ ৰাইজ মেলৰ মজিয়ালৈ মই আপোনালোকক বিষয়বস্তু কৈছোৱেই মই ভাবিছো মই প্ৰথমতে ব্ৰজেন তালুকদাৰৰ ওচৰলৈ যাম ব্ৰজেন আপোনাৰ লগত যিসকল আছে
তেখেতসকলৰ মূল অভিযোগটো কি আমি ৰাইজক প্ৰথমতে তেওঁলোকৰ পৰা জানি লৈছো তাৰ পিছত আমি আলোচনা আগবঢ়াই লৈ যাম সকলোৱে নিজৰ নিজৰ কথা ক'ব হয় ছায়ামণি মোৰ লগত আছে দেখিবলৈ পাইছে এয়া হ'ল ৰত্নেশ্বৰ পাঠক অৱসৰপ্ৰাপ্ত শিক্ষক আৰু এয়া হ'ল মুকুট পাঠক এও এজন প্ৰবক্তা আৰু আপুনি যিটো কথা উল্লেখ কৰিছে এখেতসকলে আচলতে হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ গৈছিল এইখেতে এটা গৱেষণাৰ বাবে আৰু তাৰপিছত তাত তেখেতসকলে ভোগ গ্ৰহণ কৰিছিল আৰু তাৰপিছতে গোটেই এই যি প্ৰক্ৰিয়া বা যি ইয়াৰ আঞ্চলিক সমিতিৰ পৰা আৰম্ভ কৰি সকলোৱে আচলতে এখেতসকলক তাৰ বিভিন্ন কাৰ্যসূচীৰ পৰা এখেতসকলক দূৰত ৰাখিছে বা আমি তেখেতৰ মুখৰে যদি শুনিব পাৰো ব্যৱহাৰ কৰা নাই আৰু এখেতসকলে মুকলি অভিযোগ মই মূল অভিযোগটো কি তেখেতসকলৰ মাজলৈ গৈছিলোঁ একদম চমুকৈ ক'ব আমি চমুকৈ ক'লো মূল অভিযোগটো মূল অভিযোগটো কি আপোনালোকৰ হয় মই শ্ৰী ৰত্নেশ্বৰ পাঠক মই যোৱাবেলি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তাৰমানে কৰুণাকান্ত কলিতা আঞ্চলিক শাখাৰ সভাপতি পদত আছিলোঁ আৰু সেই সময়তেই মোৰ ল'ৰা শ্ৰীমান মুকুট পাঠকে কি কৰিলে মোক এদিন ক'লে যে দেউতা মাধৱলৈ যাব লাগে তাত মাধৱ মানে হয়গ্ৰীৱ মাধৱ হয় শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ হাজো দেৱালয়ত যাব লাগে আৰু তাত আমি মালিসকলৰ জীৱন দৰ্শনৰ ওপৰত কিছু তথ্য সংগ্ৰহ কৰিব লাগে আৰু এই বুলি কোৱাত মই ক'লোঁ যে বাৰু হ'ব তেওঁ মোক আগে পিছেও বহু ঠাইলৈকে লৈ গৈছে এইবুলি আমি দুয়ো গ'লোঁ গৈ তাত দেখিলোঁ সেইদিনা দেওবাৰ আছিল যথেষ্ট সংখ্যক মানুহ তাত গোট খাইছে গতিকে আমি গৈয়ে দেখিলোঁ যে তাত আমাৰ চুবুৰীৰ কিছুমান মানুহ তাত আছে আমাৰ ১ নং ৰামদিয়া প্ৰাথমিকৰ মানুহো আছে গৈয়ে তাত উপস্থিত হোৱাৰ লগে লগেই ১ নং ৰামদিয়া প্ৰাথমিক শাখাৰ সভাপতি শ্ৰীযুত পৰমানন্দ ডেকাৰ ছোৱালী নমিতা ডেকাক লগ পালোঁ আৰু তেওঁ মোৰ ওচৰলৈ আহি ক'লে যে পেহা তই মাধৱত কিয় আহিছ তেতিয়া মই ক'লোঁ যে তই কিয় আহিছ বোলে আমি আহিলোঁ আপুনিতো ডাঙৰ মানুহ সভাপতি পদত আছে আপুনিতো আহিব নালাগিছিল তাৰপিছত হ'ল কি ক্ৰমান্বয়ে ইয়াৰ পিছত আমি মাধৱত আমাৰ কাৰ্যক্ৰম শেষ কৰি আহিলোঁ অহাৰ পিছত গোটেই চুবুৰীত হুলস্থুল লাগিল হয় ভোগ গ্ৰহণ কৰিছিলোঁ এইখন এখন জাননী এখন দিছে তাৰমানে কথা হ'ল কি ভোগ গ্ৰহণ আমি কৰিছিলোঁ আৰু কৰাৰ পিছত ভোগ খোৱা অপৰাধেৰে আমাক ১ নং ৰামদিয়া প্ৰাথমিক শাখাই অভিযুক্ত কৰিলে আমালৈ পত্ৰ প্ৰেৰণ কৰিলে আৰু আমাক তেওঁলোকে ব্যক্তিগত ঘৰত সভা পাতি আমাক আহ্বান জনালে কিন্তু আমি তাত উপস্থিত নহ'লোঁ কি শাস্তি ল'লে আপোনালোকৰ আমাক হেৰি কৰিলে যে আঞ্চলিকলৈ এখন পত্ৰ প্ৰেৰণ কৰিলে আঞ্চলিকৰ তেতিয়া সম্পাদক আছিল মই সভাপতি পদত আছিলোঁ সম্পাদক আছিল শ্ৰীমন্ত বায়ন এই শ্ৰীমন্ত বায়নে মোলৈ আৰু 2খন চিঠি পঠিয়াই আমাক শৰণভ্ৰষ্ট হোৱা অপৰাধত দোষী সাব্যস্ত কৰি মোক সভাপতিৰ পৰা অপসাৰণ কৰাৰ তেওঁ লেটাৰ ইছ্যু কৰিছে মোলৈ 2খন একেবাৰে সংঘৰ সকলো কাৰ্যসূচীৰ পৰা বিৰত ৰাখিলে বিভিন্ন ধৰণৰ শাস্তি প্ৰদান কৰিছে আপোনালোকৰ দেউতাই গোটেইখিনি কথা ক'লে তেওঁ কিহৰ কাৰণে গৈছিলে হয়গ্ৰীৱ মাধৱ হয় ছাৰ মই পুত্ৰৰ ওচৰলৈ গৈ আছোঁ মই আপোনাৰ পৰা জানিছোঁ আপুনি কিয় হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ গৈছিল বা দেউতাই ইতিমধ্যে ক'লেই গোটেই সমস্ত বিষয়টো তাৰপিছত কি হ'ল ঘটনাখিনি অকণমান যদি চমুকৈ ক'ব মই গুৱাহাটী ইউনিভাৰ্চিটিৰ অসমীয়া বিভাগত গৱেষণা কৰি আছোঁ মোৰ গৱেষণাৰ বিষয় হ'ল অসমৰ থলুৱা বৃত্তিয়াল সম্প্ৰদায়ৰ লোকজীৱন আৰু শিল্পকলা এই শিতানত বিশেষকৈ মালিসকলৰ বিষয়ে মই ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ গৈছিলোঁ হাজোৰ মাধৱ মন্দিৰ অকল হাজোৰ মাধৱ মন্দিৰ নহয় বিভিন্ন মন্দিৰত মোৰ দেউতা সংগী আছিল আৰু সেইদিনা দেউতাক মই লৈ গৈছিলোঁ মালিসকলৰ ওপৰত সাধাৰণতে মাধৱ মন্দিৰ পিছত কি হৈছিল হয় যেতিয়া গ'লোঁ তাৰপিছত মই ক্ষেত্ৰ অধ্যয়ন কৰি আহিলোঁ অহাৰ পিছত মানে গণ্ডগোল সৃষ্টি হ'ল দেউতালৈকে এখনৰ পিছত এখন পত্ৰ প্ৰায় 3খন পত্ৰ পঠালে যে মাধৱ মন্দিৰত ভোগ গ্ৰহণ কৰাৰ অপৰাধত শৰণভ্ৰষ্ট হোৱাৰ অপৰাধত আমাক তাৰমানে এঘৰীয়া কৰিলে গোটেই আপুনি এজন শিক্ষিত যুৱক হিচাপে শিক্ষিত যুৱক বুলি কৈছে কাৰণ আপুনি প্ৰবক্তা আৰু আপুনি এজন যুৱক ব্ৰজেন মই তেখেতৰ ওচৰলৈ আহিম মই থুলমূলকৈ কথাখিনি জানি ল'লোঁ আপুনি লাইনত থাকিব আমি
পোনে পোনে বিশেষ কথাখিনি আপোনালোকে শুনিলে মই আপোনালোক দুইজন দুটা লাখ লাখ ভক্ত যাৰ আপোনালোকৰ অনুগামী লাখ লাখ ভক্তই মানি চলে শংকৰ সংঘৰ সংবিধান বা এখন ভাগৱতী ধৰ্মৰ সংবিধান আৰু আমাৰ ইমান এটা বিশ্বাস আৰু আমি যেতিয়া খুব আশাবাদী হৈ যাওঁ যেতিয়া খুব ড্ৰাগছ আসক্ত হৈ উত্তৰ প্ৰজন্ম বেয়ালৈ গৈছে বুলি কয় যেতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাজাৰ হাজাৰ ডেকা ভক্ত ল'ৰা ছোৱালীয়ে যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে পৰম্পৰাগত সাজপাৰেৰে খালী ভৰিৰে হাজাৰ হাজাৰ ভক্তক সেৱা কৰে ভৰি নামেৰে মুখৰিত কৰি তোলে আমি আশাবাদী হৈ উঠো যে জাতি নিশ্চয় ভাল হাতত আছে আৰু ভাল পথেৰে গৈ আছে সেই আশাৰ পিছত এতিয়া যদি যুগৰ লগত এতিয়া এজন ৰিচাৰ্চ স্কলাৰে ৰিচাৰ্চ কৰিবলৈ গৈছিলে এই গোটেই ঘটনাটোৰ সম্পৰ্কত প্ৰত্যক্ষভাৱে শংকৰ সংঘলৈ আঙুলি উঠি আছে যে এনেকুৱা ধৰণৰ কথা এটা এই সময়টোত আচলতে সমৰ্থনযোগ্য কিমান হয় আপোনালোকৰো নিশ্চয় ক'বলগীয়া বক্তব্য আছে এই কথাখিনি কেলে হ'বলৈ পালে বা তাৰ কিবা কি আপোনাৰ ক'বলগীয়াখিনি আমি বিচাৰোঁ যে এজন ৰিচাৰ্চ স্কলাৰে ৰিচাৰ্চ কৰিবলৈ গৈ সংগী পদৰ পৰা আঁতৰ হোৱাৰ লগতে তেওঁক আচলতে এইটো বৃত্তি আৰু ইয়াৰ মাজত সংঘাতৰ নিচিনা হৈছে ভক্তিৰ মাজত চাওক গোটেই এটা সংবেদনশীল বিষয় আপোনালোকে উত্থাপন কৰিছে আৰু কিছুদিনৰ পৰা এইটো বিষয় লৈ যথেষ্ট চৰ্চা হৈছে আৰু এই বিষয়ে মই কৈছোঁ যে পোনপটীয়াকৈ আমি তাৰ পৰা নাজানিলেও কথাবিলাক আমি মাধ্যমৰ জৰিয়তে মিডিয়াৰ জৰিয়তে জানিব পাৰিছোঁ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা নীতি আদৰ্শত চলা এটা অনুষ্ঠান আপোনালোকে জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো মূল নীতি যিখিনি আধাৰ সেই আধাৰৰ ওপৰত মূল নীতিৰ ওপৰত শ্ৰীমন্ত শংকৰদেৱ সংঘ চলে আৰু আমাৰ যিগৰাকী গৱেষক ছাত্ৰ মুকুট পাঠক চাগে দেউতাক ৰত্নেশ্বৰ পাঠক তেখেতৰ দুইজনৰ কথা এতিয়া প্ৰসংগক্ৰমে আহিছে কিন্তু মুকুট পাঠকৰ কথাটো অহা নাই মই জনাত তেওঁ গৱেষণা ছাত্ৰ হিচাপে তেখেতৰ ওপৰত আঙুলি টোৱা নাই আৰু ব্যৱস্থাপনাটো তেওঁৰ ওপৰলৈ যোৱা নাই মই জনাত যে তেখেতৰ দেউতাক এখন আঞ্চলিক মানে যিখন কৰুণাকান্ত কলিতা প্ৰাথমিক আৰু আঞ্চলিক এখনৰ তেওঁ সভাপতি দায়িত্বত আছে গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সভাপতিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল যিটো নীতি বা যিটো আদৰ্শৰ আঘাত হানি যেতিয়া অন্য এটা কাম কৰিছে তেখেতে নিজেও জানে সেইটো তেখেতক নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই তেখেতে ভালকৈ বুজি পায় যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী হ'বৰ কাৰণে আবেদন কৰিব লাগে সকলোৱে জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী সকলো হ'ব নোৱাৰে আপুনিও জানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল লাখ লাখ সংগী আছে তেখেতসকলে ভালদৰে জানে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা উদাৰ নীতি আছে আৰু আমি অনুশাসনো আছে আৰু আমি কঠোৰ নীতিও কিছু মানি চলোঁ গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাংবিধানিকভাৱে তেখেতে এগৰাকী সংগীপদ লোৱাৰ পিছত যেতিয়া বিষয় পাব লাগে আপোনালোকে ভালদৰে জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিৰবিচ্ছিন্নভাৱে তাৰমানে নৱীকৰণ থাকিব লাগিব তাৰমানে ৰিনুৱেল নিৰবিচ্ছিন্নভাৱে এজন সদস্য হোৱাৰ পিছত 15 বছৰ অতিক্ৰমেও নিৰবিচ্ছিন্নভাৱে থকাৰ পিছতে তেখেতে পদবীলৈ আহিব পাৰে বিষয় পাবলৈ আহিব পাৰে ইয়াৰ কথাটো কি ইয়াৰ মূল কথাটো হৈছে তত্ত্বটো হৈছে যে এগৰাকী বিশেষ ব্যক্তিক কোনো এটা অনুষ্ঠানৰ দায়িত্ব দিবলৈ হ'লে অন্ততঃ ব্যক্তিগৰাকীয়ে সেই দায়িত্ব ল'ব পৰাকৈ যোগ্যতাখিনি প্ৰথমতে আনিব লাগে গতিকে এগৰাকী ব্যক্তিয়ে যেতিয়া দায়িত্ব লোৱাৰ যোগ্য কৰিবৰ কাৰণে বা যোগ্য হ'বৰ কাৰণে তেখেতে নিৰবিচ্ছিন্নভাৱে অনুষ্ঠানৰ নীতি কাষ্ঠা আদৰ্শ নিৰ্দেশনা সংবিধান অহোজ পদ্ধতি প্ৰসংগ প্ৰণালী 4 বিধি আছে সকলোবিলাক তেওঁ মানি চলাটো খুবেই দৰকাৰ গতিকে তাৰ যদি এটা ব্যতিক্ৰম হয় তাৰ যদি এটা ব্যতিৰেকে তেনেকুৱা কাম যদি তেখেতে নিজেও কৰে তেখেতে নিজে কৰিছোঁ বুলি স্বীকাৰ কৰিছে আৰু এইটো এবছৰ আগৰ ঘটনা কিন্তু মই অতি দুখ পাইছোঁ এটা কথাত যে তেখেতসকলৰ পৰিয়ালটো এতিয়া নিৰ্যাতন হোৱা বুলি কৈছে মানসিক শাৰীৰিক কি নিৰ্যাতন হৈছে মই নাজানো কিন্তু 1 বছৰ অক্টোবৰ মাহত ঘটা ঘটনা এটা আজি পৰ্যন্ত শ্ৰীমন্ত শংকৰদেৱৰ মূল কাৰ্যালয়লৈ অহা নাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল বিষয়ববীয়া আজি আঙুলি টোৱা হৈছে আৰু ডেফিনেটলি এইটো কথা সকলোলৈ আহিব যে শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰশ্ন কৰিব বেলেগক নকৰে এখন আঞ্চলিক আৰু প্ৰাথমিকে কৰিলেও কৰিব কিন্তু মই এটা কথা কৈ থওঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 7,000তকৈ অধিক প্ৰাথমিকেই আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 350তকৈ অধিক আঞ্চলিক আছে গতিকে এখন প্ৰাথমিকৰ 25 ঘৰ গৃহস্থীৰ পৰা 300 ঘৰ গৃহস্থী পৰ্যন্ত আছে গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা নীতি আৰু আদৰ্শত চলা এটা অনুষ্ঠানত এগৰাকী মুৰব্বী হিচাপে তেখেতৰ এটা দায়িত্বশীল বিষয়া হিচাপে তেখেতে যিখিনি কাম কৰিছে বুলি আজি কৈছে তেনে এখন প্ৰাথমিকৰ ভিতৰৰ কথা গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানৰ ভিতৰৰ কথা এটা তেখেতে গৈ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰিচালনা সমিতিৰ লগত এই কথাটো জড়িত কৰি এটা খুব এটা সংবেদনশীল বিষয় এটা লৈ পেলাই তেখেতসকলক জড়িত কৰি এটা বেয়া ধৰণৰ পৰিস্থিতিলৈ লৈ যোৱাটো আমি নিশ্চয় কোনো বিচৰা নাই কাৰণ আমি কাকো অসন্মান আপুনি আৰম্ভণিতে কৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈ থৈ গৈছিলে যে পৰৰ ধৰ্মক নিহিং শিৱা কদাচিত যে শ্ৰীমন্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেখিছে গাৰু গোবিন্দৰ পৰা আৰম্ভ কৰি এই সকলো জাতি জনগোষ্ঠীক লগত যাওঁতে দেখিছে বহুত ভিন্নতা বহুত বিচিত্ৰতা থকাৰ মাজতো তেখেতে কিন্তু লগত লৈ আহিছে কিয় লৈ আহিছে কাৰণ সংশোধন
বিশুদ্ধকৰণ আৰু সংস্কাৰ এই কথাবিলাক কিন্তু মনত ৰখা দৰকাৰ মই এইটো কথাত এতিয়া মূল কথাটো আহিছে যে তেখেতে হয়গ্ৰীৱ মাধৱৰ ভোগ গ্ৰহণ কৰাৰ কাৰণে এই গোটেই কথাখিনি হৈছে মই এটা কথা বিশ্বাস কৰোঁ যে এটা সময়ত আছিলে শ্ৰীমন্ত শংকৰদেৱে কৈ থৈ গৈছিলে অন্য দেৱী দেৱ নকৰিবা সেও গৃহে নপঢ়িবা তাৰ মূৰ্তিকো নাচাইবা প্ৰসাদো নাখাইবা ভক্তি হ'ব বেবিচাৰ সেইটো হয় কৈছিলে কিন্তু সেইটো সেই সময়ৰ সমাজ ব্যৱস্থাৰ সৈতে কথা আছিলে এতিয়া মই এগৰাকী শিক্ষিত ব্যক্তি হিচাপে মই যদি কোনোবা এটা মন্দিৰত ভোগ গ্ৰহণ কৰিলে মই সৰুৰ পৰা মানি অহা মই অন্তৰৰ পৰা মানি অহা ধৰ্ম ভ্ৰষ্ট হ'ব বুলি মই অন্তত মোৰ বিবেকে মই নকয় গতিকে এই কথাবিলাক মই ভাবো আকৌ এবাৰ ভাবি চোৱাৰ প্ৰয়োজন আছে নেকি মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈ থোৱা কথাখিনি আজি আকৌ নতুনকৈ বিবেচনা কৰাৰ কথা নাহেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যিখিনি নীতি আৰু আদৰ্শ সেইখিনি লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ চলে আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিশুদ্ধ ধৰ্মটো ৰক্ষা কৰিবৰ কাৰণে গুৰুজনাৰ আদৰ্শখিনি বাস্তৱায়িত কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বা এখন ভাগৱতী সমাজৰ জন্ম গতিকে আমি নীতিৰ ক্ষেত্ৰত এইটো আপুনি কোৱাৰ দৰে যে এতিয়া আমি সেইবিলাক অকণমান সলাম নেকি আমি অলপ কম্প্ৰমাইজ কৰিম নেকি এনে কথাটো আচলতে আমাৰ নীতিৰ ক্ষেত্ৰত আহিব নোৱাৰে বিশেষকৈ মূল নীতিৰ ক্ষেত্ৰত আৰু মই সকলো কথা কোৱা নাই আপুনি এজন ডেকা এগৰাকী মানুহৰ কথা মই কোৱা নাই কিন্তু তেখেত এখন বিষয়ববীয়া গৱেষণা ছাত্ৰগৰাকীয়ে ক'লৈ নগৈছে সেইটোৰ ওপৰত বিষয়টো অহাই নাই কোনো আঙুলি টোৱাবলৈ যোৱা নাই তেওঁৰ ওপৰত কোনো বিহিত ব্যৱস্থা সম্ভৱ লোৱাও নাই মই জনাত কিন্তু যিগৰাকী বিষয়ববীয়া তেখেতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ বিষয়ভাৱ যিহেতু লৈছে গতিকে তেওঁ নীতি নিৰ্দেশনা মনাটো দৰকাৰ গতিকে সেই নীতি নিৰ্দেশনা তেখেতে নাই মনাৰ কাৰণে এখন আঞ্চলিক প্ৰাথমিকে তেওঁ বিহিত ব্যৱস্থা কৰিছে তাৰমানে পদবীৰ পৰা তেওঁক বিৰত কৰি ৰাখিছে মই জনাত নাই সেইটো জানো অকণমান বেছি কঠোৰ বা উদাৰ শংকৰদেৱৰ উদাৰ ধৰ্মটোক অকণমান ক'ৰবাত এতিয়া এই যুগৰ লগত নিমিলাকৈ অকণমান বেলেগ ধৰণে ব্যাখ্যা কৰা হৈছে নেকি মানুহৰ মাজলৈ অলপ শংকৰদেৱৰ গোটেই আদৰ্শটোকে বেলেগ ধৰণে যাব নেকি কি ভাবে সেইটো নাই এতিয়া যিটো কথা শুনিলোঁ এইটো এটা স্পৰ্শকাতৰ বিষয় এই বিষয়টোৰ ওপৰত মই শংকৰদেৱ সংঘৰ এজন সংগীক শংকৰদেৱ সংঘই তেওঁলোকৰ যিটো নীতি আদৰ্শ অমান্য কৰা বুলি তেওঁক এক্সপেল কৰিছে বা বাহিৰ কৰিছে এই বিষয়টোৰ ওপৰত মই মোৰ টিপ্পনী নিদিওঁ কাৰণ সেইটো এটা সাংগঠনিক তেওঁলোকৰ কথা কিন্তু মই মূল বিষয়টো যাম যে শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ কি যে মহাপুৰুষ আজি সমাজত বিভ্ৰাটটো ঘটিছে ক'ত যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি শুদ্ধ নীতি আদৰ্শ ইয়াৰ ওপৰত মানুহৰ অধ্যয়ন নাই নোহোৱাৰ কাৰণে আজি যোনে যি কয় সেইমতেই কিছুমান প্ৰচলিত হৈছে হৈ পেলাই মানে সমাজত খেলিমেলি সৃষ্টি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মূল ফাণ্ডামেণ্টেল কথাটো হৈছে এক শৰণ যে এক কৃষ্ণত ব্যতিৰেকে প্ৰাণান্তেও অন্য দেৱতাৰ নামত এপাহ ফুল বা এচলু পানী দিয়াটো এটা ব্যভিচাৰ এইটো মহাপুৰুষৰ ফাণ্ডামেণ্টেল কথা এইটো কোনো কালে কোনো যুগে তাক সংশোধন আহিব নোৱাৰে কোনো কালে তাত কোনো সেইটোৰ ওপৰতে গোটেই মহাপুৰুষীয়া ধৰ্ম বৰ্তি আছে আপুনি চাওক যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আটাইতকৈ এখন ক্ষুদ্ৰ পুথিয়ে ভক্তি প্ৰদীপ মই লগত লৈ আহিছোঁ এই ভক্তি প্ৰদীপখন যদি আপুনি পঢ়ি চায় ইয়াৰ আদিৰ পৰা অন্তলৈ বিষয়বস্তু এটাই যে একশৰণ একমাত্ৰ কৃষ্ণত ব্যতিৰেকে কোনো একশৰণীয়া ভকতে অন্য দেৱতাৰ গৃহলৈ যাব নোৱাৰিব প্ৰসাদ খাব নোৱাৰিব তাত মূৰ্তি চাব নোৱাৰিব সেৱা কৰিব নোৱাৰিব এইটো ষ্ট্ৰিক্ট সেই বস্তুটোৰ কেতিয়াও তাৰ লগত কম্প্ৰমাইজ নহয় কথা হ'ল কি বিশ্বৰ যিমান ধৰ্ম আছে সকলো ধৰ্ম কিছু মৌলিক তত্ত্বৰ ওপৰত ভিত্তি কৰিহে সি জন্ম হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মৰ মৌলিক তত্ত্বটো হৈছে একশৰণ এইটো বিশ্বত কোনো মহাপুৰুষৰ নাই একেশ্বৰবাদ আৰু একশৰণ দুটা বেলেগ বস্তু একেশ্বৰবাদৰ লগত ব্যভিচাৰ শব্দটো নাই কিন্তু একশৰণৰ লগত ব্যভিচাৰ শব্দটো আছে একেশ্বৰবাদী এজন ব্যক্তিয়ে বেলেগ মন্দিৰলৈ যাব পাৰে কিন্তু একশৰণ গ্ৰহণ কৰা এজন ব্যক্তিয়ে অন্য দেৱদেৱৰ মন্দিৰলৈ যাব নোৱাৰে কাৰণ কিয় এই মাধৱটোতো বিষ্ণু মন্দিৰে নহয় জানো বিষ্ণু মন্দিৰ হ'লেও শুনক হয়গ্ৰীৱ এতিয়া কীৰ্তনৰ চতুৰ্বিংশতি অৱতাৰৰ চতুৰ্থ কীৰ্তনত লিখিছে হয়গ্ৰীৱ নামে আৰু ভৈলা অৱতাৰ তপ্ত শুভ নৰবৰ্ণ শৰীৰ তোমাৰ মানে হয়গ্ৰীৱ ঈশ্বৰ কৃষ্ণৰ এটা অংশ অৱতাৰ কলা অৱতাৰ 24টা অৱতাৰৰ ভিতৰত 10টা অংশ অৱতাৰ 14টা কলা অৱতাৰৰ ভিতৰত হয়গ্ৰীৱক ধৰিছে তথাপিও কিন্তু আমাক অংশ বা কলা অৱতাৰবোৰক বেলেগে সেৱা কৰিব লাগে বুলি মহাপুৰুষে কোৱা নাই কাৰণ কিয় কৈছে সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ যে সকলো অৱতাৰৰ কাৰণ নাৰায়ণ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱতৰ প্ৰথম স্কন্ধত লিখিছে জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ মৎস্যকুৰ্ম নৰসিংহ যাৰ অৱতাৰ হেনয় কৃষ্ণক কৰোঁ কোটি নমস্কাৰ
এক কৃষ্ণকে নিশ্চয় সেৱা হয়, কৰিব মই দিছে। মই এই য'ৰ পৰা এৰিছোঁ তাৰ পৰা আমি আকৌ এই কথাটোত মোৰ অলপ থাকি গ'ল মানে আহিম অকণমান। আমি আহিম কাৰণ ছাৰৰ মই মন্তব্য এটা লৈ লৈছোঁ মই বিৰতিৰ পৰা উভতি আহি আমি আকৌ পুনৰ আলোচনাৰ মাজলৈ ছাৰ নিৰপেক্ষভাৱে আমি এখন ভাগৱতী ধৰ্মৰ প্ৰতি আমাৰ সম্পূৰ্ণ শ্ৰদ্ধা আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰ্শৰ প্ৰতি শ্ৰদ্ধা আছে কিন্তু আমাৰ এইখিনিহে ক'বলগীয়া বা এইখিনিহে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে যিটো ঘটনা হ'ল সেই ঘটনাটোক আপুনি কেনেধৰণৰ দৃষ্টিভংগীয়ে চাইছে মই গোটেইখিনি কথা শুনিলোঁ হয় আৰু ঘটনাখিনিও জানি ল'লোঁ এইবাৰকে মোৰ এটা ভাৱ হৈছে এটা সৰু কথা এটা বৰ ডাঙৰ কৰা হৈছে এটা সামান্য কথা এটা যথেষ্ট হুলস্থুল কৰিবলগীয়া হৈছে এনেকুৱা কথা আৰু এটা চাওক যিজন হেৰি গৱেষক ছাত্ৰ তালৈ গৈছে তেওঁ যাবই তালৈ হয় যাবই তালৈ তেওঁ যোৱাটো কোনো হেৰি হোৱা নাই অপৰাধ হোৱা নাই তেওঁ যিকোনো ধৰ্মৰ ওপৰত তেওঁ গৱেষণা কৰিব পাৰে তাৰপৰা তাত গৈ পেলাই যদি এমুঠি খালেই এই খোৱাটোতো বৰ ডাঙৰ ঘটা নাই নহয় আৰু এই আচলতে ইয়াতে শংকৰদেৱৰ দৰ্শন এইবিলাক কথা নাহে একেশ্বৰ বাদেই কি এশৰত নাম এইবিলাক কথা নাহে শংকৰদেৱৰ উদাৰ ধৰ্ম এতিয়া এটাইতকৈ ডাঙৰ কথা হৈছে কি ধৰ্মৰ আটাইতকৈ কিছু এটা অপকাৰী শক্তিটো হৈছে বৰ্তমান যুগত চাবলৈ হ'লে অপকাৰী শক্তি হৈছে ধৰ্মৰ যিটো কৰ্মকাণ্ডবিলাক হা কৰ্মকাণ্ডবিলাক যিটো ধৰ্মত বেছি সেই ধৰ্মটোত বহুত বিভাজন হয় সেইকাৰণে ধৰ্মৰ আধুনিক যুগত মই এজন মানুহ হিচাপে কওঁ যে ধৰ্মৰ কৰ্মকাণ্ডৰ ওপৰত বেছি যোগ জোৰ নিদিব লাগে এতিয়া এই বস্তুটো মই ইমানখিনি কথা আপোনালোকৰ কথা সুধিলোঁ এই কথা কিন্তু কোনো একো কথাই নহয় সেই ল'ৰাজনে তাত গৱেষণাগাৰলৈ যাবলৈ তাৰ ৰাইট আছে আৰু এমুঠি যেনিবা খালেই সেইটো কিন্তু কোনেও নেখোৱা বস্তুটো খোৱা নাই খাইছে এই গোটেই কথাটোতো একে সাধাৰণ সেই কথাটো উত্থাপনেই হ'ব নালাগিছিল সেইকাৰণে এই আমাৰ এই সৰু আৰু তাৰ পৰা এটা ডাঙৰ অপকাৰ হৈছে নহয় ডাঙৰ অপকাৰ হৈছে কি যে হাজোত বেলেগ বেলেগ মানুহ বেলেগ বেলেগ ধৰ্মৰ মানুহ আছে আৰু হাজো তাত ইছলাম ধৰ্মৰো হেৰি আছে পোৱামাক্কা আছে কিন্তু হাজোৰ কথা মই যিটো জানো হাজোৰ মানুহবিলাকে যথেষ্ট সম্প্ৰীতিৰে বসবাস কৰিছে আৰু বেলেগ বেলেগ ধৰ্মৰ মানুহে আৰু মাধৱদেৱ যেতিয়া আছিল তেতিয়াও আনকি হাজোৰ মানুহে বেছ সম্প্ৰীতিৰে আছিল কিন্তু এই ঘটনাটো যে দেখুৱালে এই ঘটনাটো এজনক শাস্তি দিব বা দিব কৈছে কৈফিয়ত বিচাৰিছে আৰু ঘটনাটো ডাঙৰ কৰিছে ইয়াৰ পৰা প্ৰমাণ হৈছে কি হাজোৰ যিখিনি মানুহ আছে এই মানুহখিনি ইজনৰ সিজনৰ লগত মিলিজুলি থকাত এটা বাধাৰ সৃষ্টি কৰিছে মই এতিয়াও কওঁ যে এইটো শংকৰৰ ধৰ্মৰ লগত বৰ সম্পৰ্ক নাই মই পোনে গৈছোঁ পংকজ শৰ্মাৰ ওচৰলৈ পংকজ শৰ্মা আপোনাৰ লগত মন্দিৰ কৰ্তৃপক্ষৰ যিসকল ব্যক্তি আছে তেখেতসকলৰ ওচৰলৈ পোনে যাবলৈ বিচাৰিম এটা কোনোবা এজন ব্যক্তিক এটা সংগঠনৰ যিজন ব্যক্তি সদস্য সেই সংগঠনৰ সদস্যজনক সংগঠনৰ তৰফৰ পৰা তেওঁলোকৰ আভ্যন্তৰীণ এটা বিষয় তাত কিবা ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু মন্দিৰ কৰ্তৃপক্ষই আমি জনাত আইন আদালতৰ কাষ চাপিছে আমি তেখেতসকলৰ পৰা জানিব বিচাৰিম তেখেতসকলে আচলতে কিহৰ কাৰণে কি আবেগত বা কিহৰ তেওঁলোকৰ বক্তব্যটো আমি লৈ লওঁ প্ৰথমতে নিশ্চয় ইতিহাসে ঢুকি পোৱা দিনৰে পৰা হাজোৱে সমন্বয় আৰু একতাৰ বাৰ্তা দি আহিছে আৰু তাৰ মাজতে এই সংবেদনশীল বিষয়টোৱে স্পৰ্শ কৰিছে হাজোক যে এটা খুব সংবেদনশীল বিষয় আপোনালোকে ইমান সময় শুনি আছে কি হৈছে ষ্টুডিঅ'ত গতিকে আপোনালোকেও কিছুমান পদক্ষেপ গ্ৰহণ কৰিছে কি ক'ব সমগ্ৰ বিষয় যে আপোনালোকে সকলোৱে জানে আৰু শুনিও আছোঁ হাজো যিটো আমাৰ শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ এইটো বিষ্ণু মন্দিৰ ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি আছে অলপ আগতে এজন বক্তাই কৈ গৈছে আমি শুনি আছোঁ যে মূৰ্তিকো নাচাইবা প্ৰসাদো নাখাইবা এইবুলি কৈ আছে কিন্তু ইয়াতে কৃষ্ণৰ মূৰ্তিয়ে থাকে আৰু সেই কৃষ্ণৰ মূৰ্তিটো কিন্তু প্ৰদৰ্শনো হয় আমাৰ গাঁৱলৈ লৈ যায় শংকৰী মানুহবিলাকে নিজে খোল বজাই আগবঢ়াই লৈ যায় মূৰ্তিটো লৈ যায় আৰু মন্দিৰতো আহি শংকৰী যিসকল শংকৰী আছে তেখেতসকলে ইয়াত আহি আমি আজি মই বহুদিন ইয়াত হ'ল মই দেখিছোঁ শংকৰী মানুহবিলাকে ইয়াত বেছিকৈ আহি ভোগো খায় মানে প্ৰসাদো লয় তাৰপিছতে পূজাও কৰে আৰু তাত হেৰি চবখিনি কৰে সমন্বয় আছে কিন্তু তাৰ পিছতো এজাহাৰ দিবলগীয়া পৰিৱেশ কেনেকৈ হ'ল তাতে লগাইছোঁ যে এই হাজোৰ যিটো এটা সমন্বয়
এই সমন্বয়টো পৃথিৱীত বিৰল এনেকুৱা সমন্বয় ক'তো নাই সমন্বয় এইকাৰণেই নাই যে ইয়াত মুছলিমেই কওক খ্ৰীষ্টিয়ানেই কওক বুদ্ধিষ্টেই কওক শংকৰীয়েই কওক হিন্দুৱেই কওক বৈষ্ণৱেই কওক শাক্তই কওক জৈনেই কওক চবেই কিন্তু মাধৱৰ ওচৰত আহি ইয়াতে প্ৰণাম কৰে আৰু মাধৱৰ প্ৰসাদ লয় আৰু আজিলৈকে আমি ক'ত দেখা নাই যে শংকৰী যিসকল আছে আজি অলপ আগতে যদিও কৈছে প্ৰসাদো নাখাইবা মূৰ্তিও নাচাইবা কিন্তু তেখেতসকলে মূৰ্তিত সেৱা কৰিও গৈছে প্ৰসাদো খাই আছে কিন্তু সেই বস্তুটোত নাই কিন্তু যিটোলৈ যি ইছ্যু এটা হৈছে সেই ইছ্যুটো বৰ দুখ লগা মৰ্মান্তিক কাৰণ এজন মানুহে আহি ইয়াতে শংকৰী মানুহে দিয়া ভোগকে খাইছে আৰু ইয়াতে যিদিনাখন ভোগ দিছিলে শংকৰী সংঘৰ মানুহে ভোগ দিছিলে আৰু সেই ভোগেই এজন মানুহে খাইছিলে আৰু সেই ভোগটো খোৱাতে তেওঁক অপৰাধ কৰি তেওঁ এঘৰীয়া কৰিলে মই এনেকৈ জানিছোঁ যিখন লিখিত দিছে বিশেষকৈ ৰামদিয়াত যিটো আমাৰ আঞ্চলিক শংকৰ সংঘ আছে তেওঁলোকে স্পষ্ট কৰি লিখি দিছে যে মাধৱ মন্দিৰত যি প্ৰসাদ ভোগ খালে তাৰ কাৰণে তুমি অপৰাধ কৰিছা কিন্তু মই জানাত কোনো মন্দিৰত ভোগ খালে অপৰাধ নহয় আৰু যদি সেইটো কোনোবা অপৰাধ বুলি কয় সেই মানুহজনক বাৰণ কৰে হেৰি কৰে তেওঁ নিজেহে দোষী হ'ব আৰু তেওঁ শাস্তি হয় সংবিধানত IPCত লিখা আছে 297A IPC 153A IPC তাত লিখা আছে স্পষ্টকৈ যদি কোনো মানুহে কোনো ধৰণৰ ৰিলিজনত হেট্ৰেট কৰিব নোৱাৰে আমাৰ সংবিধানে দিছে আৰু তাতে এতিয়া শংকৰদেৱৰ নীতি নিয়ম বুলি কৈ আমাৰ যিখন সংবিধান আছে যিখন পবিত্ৰ সংবিধান তাত যিবিলাক আইন ৰচনা হৈছে সেই আইনৰ গণ্ডিৰ পৰা কোনোবা হাৰি যাব নোৱাৰে আৰু সেইকাৰণে যিজন মানে আমাৰ ৰত্নেশ্বৰ পাঠক বুলি এজনে যে মোৰ ওচৰত আনি এটা কমপ্লেইন দিছিলে আৰু সেইটোত মই দেখিছোঁ এটা পূৰা প্ৰাইমা ফেচি আছে আৰু তেওঁ ঘীন কৰিছে এই তাৰ সেই আঞ্চলিক যিটো সংগঠন আছে ৰামদিয়া শংকৰ সংঘ তেওঁলোকে আমাৰ মাধৱদেৱক ঘীন কৰিছে তাৰমানে প্ৰসাদ খালে ঘীন খাব নাপায় পংকজ শৰ্মা আমি আপোনাৰ জৰিয়তে তেখেতক সুধিব বিচাৰিছোঁ তেখেতসকলে আইনৰ ওচৰ চপাটো সঁচা নেকি তেখেতসকলে এজাহাৰ দিয়াটো সঁচা নেকি আইনৰ ওচৰলৈ গৈছে নেকি আইনৰ ওচৰলৈ গৈছে নেকি এজাহাৰ দিয়াটো সঁচা নেকি কেনেদৰে কি নিশ্চয় আমি এজাহাৰ দিয়া হৈছে যে হয়গ্ৰীৱ মাধৱৰ ধৰ্মীয় সহিষ্ণুতা আৰু সহনশীলতা অতি পুৰণি আমি এই সম্প্ৰীতিৰ বাৰ্তা কি উল্লেখ কৰিছে কি অভিযোগটো কি গোটেই কথাটো হ'ল যে হয়গ্ৰীৱ মাধৱৰ ভোগ গ্ৰহণ কৰাৰ কাৰণে মুকুট পাঠক আৰু তেখেতৰ দেউতাক ৰত্নেশ্বৰ পাঠকক শৰণভ্ৰষ্ট হোৱাৰ কাৰণে তেখেতসকলক সম্পূৰ্ণ তেওঁলোকৰ যিবিলাক উৎসৱ পাৰ্বণ আছিল তাৰ পৰা বাৰণ কৰা হৈছে এতিয়া মুকুট পাঠক তাতে আৰু এটা বস্তু মন চাব তেওঁলোকে অপৰাধ কৰা বুলি লিখিছে অপৰাধ কৰিছে তেওঁলোকে ভোগ খোৱাটোক অপৰাধ কৰা বুলি লিখিছে আৰু অপৰাধ কৰা বুলি লিখিব নোৱাৰে এইটো ক্ৰাইমটো কৰা নাই তেওঁলোকে গতিকে সেইটোৰ ওপৰতে এজাহাৰ দিয়া হৈছে আৰু সেই আপোনাক অকণমান ৰাখিছোঁ পংকজ শৰ্মা মই অকণমান ৰাখিছোঁ তেখেতসকলৰ ওচৰলৈ আহিছোঁ যিহেতু শংকৰ সংঘৰ প্ৰধান সচিব আছে প্ৰধান সম্পাদক আছে তেখেতে প্ৰতিক্ৰিয়া কৰিব এই গোটেই বিষয়টো লৈ পেলাই মাধৱৰ কৰ্তৃপক্ষই কৈছে যে তেখেতসকলে মাধৱৰ প্ৰসাদ গ্ৰহণ কৰাটো অপৰাধ বুলি লিখিছে যিটো ভাৰতীয় সংবিধানৰ ধাৰা অনুসৰি বেলেগৰ ধৰ্মীয় আবেগত আঘাত ধনাটো বুজায় সেইকাৰণে তেওঁলোক আদালতৰ দ্বাৰস্থ হৈছে ঠিকে আছে মই তেখেতৰ যিখিনি কথা শুনিছোঁ তেখেতে যিগৰাকী আমাৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া তেখেতে কথাখিনি কৈ আছে কিন্তু কথাটো হ'ল কি যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আৰু আদৰ্শৰ ভিতৰত আহি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন আঞ্চলিক আৰু প্ৰাথমিক কি নীতি কি নিৰ্দেশনাত চলিব সেইটো শ্ৰীমন্ত শংকৰদেৱ সংঘই কৰিব আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰণে তেওঁ মাধৱদেৱ হয়গ্ৰীৱ মাধৱৰ মন্দিৰৰ বিৰুদ্ধে আমি মাত মতাত আছিলোঁ আৰু মইতো আমিতো মূল কাৰ্যালয় বিভাগে এতিয়ালৈকে পোৱাই নাই জিলাৰ কিন্তু মই জিলাৰ বিষয়টো যিহেতু মই পাইছোঁ বিষয়টোৰ বিষয়ে যিহেতু অৱগত গতিকে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ এটা সমন্বয় বাৰ্তা মই মণিকূট উৎসৱৰ পৰা আৰম্ভ কৰোঁ হাজোত এটা সমন্বয় বাৰ্তা চলি থাকে তাত লৈ আজিলৈকে জানো প্ৰশ্ন আহিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ তেখেতে কৈ আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এনেকুৱা প্ৰশ্ন আগতে অহা নাই এই প্ৰশ্নটো এতিয়া নতুনকৈ কিয় আহিল তাৰ মূল কাৰণটো হৈছে যে এবছৰ আগৰ এটা ঘটনা আজি তেখেতে নতুনকৈ এই বিষয়টোৱে মঞ্চলৈ লৈ আহিছে আৰু এইটো আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিকোনো ভিতৰুৱা কথা এটা তেওঁ গোপনীয়তাৰ শপত লৈছে মই ইয়াতে সংবিধান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পবিত্ৰ সংবিধান লৈ আহিছোঁ ইয়াত লেখা আছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আৰু আদৰ্শ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাংবিধানিক বিধি বিধান মানিম বুলি তেখেতসকলে আবেদন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীপদ লয় আৰু এটা কথা কৈছোঁ যে সংগীপদ লোৱাৰ পিছতো তেখেতসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নীতি আৰু আদৰ্শ আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্মৰ মূল কাৰণটো কি
নীতি আৰু আদৰ্শ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনৰ যিটো মূল নীতি সেই মূল নীতিক বাদ দি আমি অন কাম কৰিব নোৱাৰোঁ গতিকে তেওঁ বিষয়ববীয়া হিচাপে মই পৰিয়ালটোৰ কথা কোৱা নাই আৰু নিৰ্যাতনৰ কথাটো অৱগত নহয় মই আজিলৈকে শুনা নাই বা আমাক কোনো জনোৱা নাই কিন্তু নিৰ্যাতন কেনেকুৱা মানসিক নিৰ্যাতন বা শাৰীৰিক নিৰ্যাতন দিয়া কথাটো অৱগতই নহয় কিন্তু কথাটো হ'ল যে যিগৰাকী বিষয়ববীয়া সভাপতিগৰাকীৰ ক্ষেত্ৰত এইটো কথা লিখিছে যে তেখেতসকলে ভোগ গ্ৰহণ কৰাৰ কাৰণে শৰণভ্ৰষ্ট হৈছে বুলি লিখিছে গতিকে শৰণভ্ৰষ্ট হোৱা বুলি ভোগ গ্ৰহণ কৰাৰ কাৰণে মাধৱদেৱ বা সেই অনুষ্ঠানটোৰ বিৰুদ্ধে তেওঁলোকে একো লিখা নাই তাত লিখা নাই ব্যক্তি বিশেষে তেখেতক কৈছে যে আপুনি বিষয়ববত আছে গতিকে আপুনি বিষয়ববৰ পৰা আঁতৰি থাকিব লাগে বিষয়বব তেখেতক অপসাৰিত কৰিছে কিন্তু এঘৰীয়া কৰা শব্দবিলাক ওপৰাই আহিল শ্ৰীমন্ত শংকৰদেৱ সংঘই ক'ত এঘৰীয়া কৰা তেনেকুৱা নীতি আৰু নিৰ্দেশনা আছে গতিকে সেই বিষয়ে আমি অৱগত নহয় পংকজ এই কথাখিনি আপুনি তেখেতসকলক জনাব মই এটা সৰু বিৰতিলৈ যাম বিৰতিৰ পিছত মন্দিৰ কৰ্তৃপক্ষক মোৰ এটা প্ৰশ্ন সুধিবলগীয়া আছে এই প্ৰশ্নটো মই তেখেতসকলৰ ওচৰলৈ লৈ যাম উত্তৰটো বিচাৰি মই জানিবলৈ এইটো বিচাৰিম যে আইন আদালতৰ কাষ চপাৰ আগতে ধৰ্মীয় সংগঠন হিচাপে ধৰ্মীয় অনুষ্ঠান হিচাপে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়া শীৰ্ষ মহলৰ লগত হয়গ্ৰীৱ মাধৱ কৰ্তৃপক্ষই কথা পাতিছিলে নেকি আলোচনাৰ মাধ্যমেৰে প্ৰথমতে কথাটো সমাধান কৰিবলৈ চেষ্টা কৰিছিলে নেকি যদি কৰিছিলে তাৰ পিছতো তেওঁলোকে কোনো ধৰণৰ সহাৰি নজনালে নেকি আইন আদালতৰ কাষ চপাৰ আগতে এবাৰ বাৰু আলোচনা কৰাটো প্ৰয়োজন নাছিল নে পংকজ শৰ্মা আপোনাৰ ওচৰলৈ গৈছো মই যেটো প্ৰশ্ন কৰিছিলো আপুনি তেখেতসকলক সুধক যে তেওঁলোকে যদি ধৰ্মীয় অসহিষ্ণুতা শ্ৰীমন্ত শংকৰদেৱ সংঘই কৰিছে বুলি তেওঁলোকে বিশ্বাস কৰিছে তেতিয়াহলে এই প্ৰশ্নটোটো উত্থাপন হ'ব এই ঘটনাটো হোৱাৰ পাছত তেওঁলোকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ফাললৈ সমন্বয়ৰ প্ৰস্তাৱ তেওঁলোকে আগবঢ়াইছিল নেকি বা তেওঁলোকে কথা পাতিছিল নেকি শ্ৰীমন্ত শংকৰ সংঘৰ লগত যে কিয় এনেকুৱা কৰিছে আইন আদালতৰ কাষ চপাৰ আগতে নিশ্চয় গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকে অভিযোগ উত্থাপন কৰিছে যে শংকৰদেৱ সংঘই অসহিষ্ণুতা কৰিছে কিন্তু একে সময়তে আপোনালোকৰ হাততো আলোচনাৰ মাজেৰে গোটেই সমস্যাটো বা শংকৰদেৱ সংঘৰ শীৰ্ষ বিষয়াৰ ওচৰলৈ গৈ সমাধানৰ সুযোগ আছিল কিন্তু তাৰ পৰিৱৰ্তে আপোনালোকে এজাহাৰ দাখিল কৰিলে যিটো খুব এক্সট্ৰিম ষ্টেপ আমি লোৱা নাই এইটো তেওঁলোকৰ যিটো ৰত্নেশ্বৰ পাঠকে তেওঁতে এজাহাৰখন দিছিল আমাক যিটো ইনফৰ্মেশ্যন দিছিলে 29 মে'ত দিছিলে কিন্তু মই 7 জুনলৈকে অপেক্ষা কৰিছোঁ এই 7 জুনলৈকে ইন বিটুইন আমি তেখেতৰ শংকৰ সংঘৰ হেৰি যি কৰ্মকৰ্তা বিশেষকৈ ৰামদিয়া সভাপতি তেওঁলোকৰ লগত ফোনত যোগাযোগ কৰিলোঁ ফোনত যোগাযোগ কৰাত ক'ল যে এনেকুৱা তেনেকুৱা হৈছে বোলে আমি দিছোঁ আমি দিব পাৰোঁ আমাৰ সংবিধানে কৈছে আমি দিছোঁ বোলে এই ক্ষেত্ৰতো আইনৰ আশ্ৰয় ল'ব লাগিব আপোনাৰ কিছুমান যদি অন্যায় কৰে আইন চাইন কৰে বোলে আপুনি সুপ্ৰিম কোৰ্ট যাব পাৰে হাইকোৰ্ট যাব পাৰে আমি সাজু আছোঁ গতিকে আপুনি যি আদালতলৈ যায় যি হেৰিতে যাওক তাৰপিছতো মই তেতিয়া তাৰপিছতো কিন্তু মই এটা ব্যৱস্থা এটা কৰিছিলোঁ যে বস্তুটো অলপ কাটক আমি 7 দিন অপেক্ষা কৰিছোঁ মই এজাহাৰখন দিছোঁ 8 জুনত যিটো ইনফৰ্মেশ্যন মই 29 মে'ত পাইছোঁ 8 দিন অপেক্ষা কৰি আলোচনা কৰাৰ পিছত তেখেতসকলে যেতিয়া কৈছে হাইকোৰ্ট যাওক সুপ্ৰিম কোৰ্ট যাওক আমাৰ তাত ক'বলগীয়া একো নাই তাৰপিছত মই তাৰপিছতো ইন বিটুইনতো আমাৰ এতিয়া আমাৰ মেম্বাৰ আছিলে তেখেত তাৰপিছতো ৰাস্তা নাছিল নেকি ক'ৰবাত আলোচনাৰ নিশ্চয় আছিলে আমি তেখেতসকলৰ আঞ্চলিক পৰ্যায় জিলা পৰ্যায় বা প্ৰাথমিক পৰ্যায়ৰ লগত যোগাযোগ কৰিছিলোঁ তাৰ লগতে আজি ষ্টুডিঅ'ৰ মজিয়াত শ্ৰীমন্ত শংকৰ সংঘৰ মাননীয় মুখ্য সম্পাদক বাবুল বৰা ডাঙৰীয়া তেখেতে যে বহি আছে তেখেতক সুধিলেই গম পাব যে তেখেতক মই ফোনযোগে গোটেই ঘটনাটো কৈছিলোঁ আৰু তেখেতে কৈছিল যে হাজোৰ সম্প্ৰীতি আমি ভালদৰে জানো কিন্তু প্ৰাথমিক পৰ্যায়ত যি ঘটনা ঘটিছে সেইটো মই একো জানিব পৰা নাই সেইটো আমাৰ প্ৰতিবেদন আহিলেহে কৰিব পাৰিম আচ্ছা যিয়েই নহওক ভোগ বিতৰ্কটো আমি আচলতে আঘাত পাইছিলোঁ আৰু আঘাত পাইছিলোঁ কাৰণে সমাধান সূত্ৰ বিচাৰি যি যোগাযোগ কৰিছিলোঁ সেই যোগাযোগ ফেইল হোৱাতে আমি আইনৰ আশ্ৰয় লৈছিলোঁ কিন্তু ঘটনাটো যিয়েই নহওক আইনৰ আশ্ৰয় ল'লেও কেছ ৰেজিষ্টাৰ হৈছে কিন্তু আজি তেখেতসকলৰ শংকৰ সংঘৰ জিলা পৰ্যায় আঞ্চলিক পৰ্যায় আৰু প্ৰাথমিক পৰ্যায়ৰ বিষয়ববীয়াসকল আমাৰ মন্দিৰত আহিছে আৰু মন্দিৰত অহাৰ কাৰণে আমি তেখেতসকলক স্বাগতম জনাইছিলোঁ আৰু তেখেতসকলে যিটো আমাৰ ওচৰত হয়গ্ৰীৱ মাধৱৰ ওচৰত শৰণাপন্ন হৈছে তাৰ কাৰণে আমি অলপ শিথিল কৰিছোঁ যে শ্ৰীমন্ত বায়নে যিটো হেৰি কৰিলে
এই তেওঁ শৰণভ্ৰষ্ট হোৱা বুলি হয়গ্ৰীৱ মাধৱৰ যিটো লাইন লিখিছিলে ভোগ খোৱাৰ অপৰাধ বুলি লিখিছিলে সেইটো তেখেতে ভুল স্বীকাৰ কৰিছে আৰু দুখ প্ৰকাশ কৰিছে আৰু তেখেতে আজি হয়গ্ৰীৱ মাধৱৰ প্ৰসাদ নিজে ভক্ষণ কৰিছে গতিকে এইটো আমাৰ বাবে এটা ভাল খবৰ তেতিয়াহলে ভাল খবৰ তেতিয়াহলে ইমান বিতৰ্ক কৰাৰ আজি মই পংকজ শৰ্মা আপোনাক ৰাখিছো যদি ইমান সুন্দৰকে সকলোখিনি হৈ গৈছে তাৰ পাছত আৰু আইন আদালতৰ প্ৰশ্নটো কৰ পৰা আহিলে তাৰ মানে তেতিয়াহলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়ে ক'ব বিভাজনৰ কথাটো কৰ পৰা আহিলে আইন আদালতৰ কথাটো কৰ পৰা আহিলে যদি ইমানখিনি আলোচনা বিলোচনা হৈছে নিশ্চিতভাৱে মই এতিয়া শুনিছোঁ যিগৰাকী মই দেখা নাই তেখেতে ফোনযোগে মই ছায়ামণি মই ফোনযোগে তেখেতে আজিৰ পৰা কেইদিনমানৰ আগৰ কথা এইটো আজি ঘটনাটো ঘটিছে এবছৰ প্ৰায় অক্টোবৰ মাহত ঘটিছে কেইদিনমান আগত তেখেতে ফোন কৰিছে আৰু তেখেতে যদি মোৰ ফোন ৰেকৰ্ডো কৰি থৈছে তেতিয়া জানিব যে তেখেতক মই বাৰে বাৰে কৈছিলোঁ যে মই হাজোৰ সম্প্ৰীতিৰ কথা জানো এই কথাটো জানো যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভিতৰা কিবা এটা বিষয় লৈ তেখেতসকলে কৈছে এইটো আপোনালোকে অন্য বিতৰ্কলৈ আৰু যাব নালাগে আৰু এইটো আমি আলোচনা কৰিবৰ কাৰণে থল আছে আৰু মই তেখেতক নামো কাঢ়িছিলোঁ যে আমাৰ মূল কাৰ্যনিৰ্বাহকৰ এগৰাকী সদস্য হাজোৰ প্ৰায় এজন সদস্য পায় আৰু তেখেতে হৈছে মদন বিশ্বাসী আৰু মই মদন বিশ্বাসী তেখেতে ক'লে যে মদন বিশ্বাসী মোৰ বন্ধু মই তেতিয়া ক'লোঁ যে মই মদন বিশ্বাসীলৈ জনাইছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই যদিও প্ৰতিবেদন দিব নাই আচলতে আমাৰ প্ৰতিবেদনবিলাক প্ৰাথমিক আঞ্চলিকৰ পৰা শ্ৰীমন্ত শংকৰদেৱ মূললৈ আহিব লাগে কিন্তু তেখেতসকলে যদিও দিয়া নাই কিন্তু মই তেখেতসকলক ক'লোঁ যে বিষয়টো ইমান সংবেদনশীল আৰু এটা স্পৰ্শকাত বিষয় গতিকে এই বিষয়টো যাতে আৰু বাহিৰলৈ যাব নালাগে কাৰণ এই সম্প্ৰীতিটো বিঘ্নিত হ'ব আজি আমাক মানুহে চাই পেলাই হাঁহিব যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আমি শিষ্য আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী তেখেতসকলে এতিয়া সমন্বয় কথা কৈছে আমি সমন্বয় বাৰ্তাটো চাৰিওফালে দেখি আছোঁ এতিয়া ইয়াৰ মাজত যদি আমাৰ অসমন্বয় আহে অসহিষ্ণুতাৰ কথা আহে গতিকে মই তেওঁলোকৰ লগত আমাৰ যিখন প্ৰাথমিক আছে প্ৰাথমিকৰ লগত মোৰ কোনো যোগাযোগ নাই আঞ্চলিকৰ সভাপতি সম্পাদকৰ লগত মোৰ যোগাযোগ নাই কিন্তু মোৰ মূল কাৰ্যনিৰ্বাহকৰ মদন বিশ্বাসীৰ লগত মই কথা পাতিছিলোঁ আৰু মই তেখেতকো কৈছিলোঁ যে এই লগত আপোনালোকে এই বিষয়টোৰ লগত কথা পাতিব আৰু যিগৰাকীয়ে মোৰ লগত ফোনত কথা পাতিছে তেখেতকো কৈছিলোঁ কিন্তু আজি ক'তা এইটোত আমি দেখিবলৈ পোৱা নাই তেখেতসকলে আইন আদালতৰ কথা ক'লে আজি কোৰ্টৰ কথা ক'লে হয় মই মোৰ হাতত 1 মিনিট আছে বিৰতিলৈ যোৱাৰ আগতে মই ব্ৰজেন আপোনাৰ জৰিয়তে এই গোটেই কথাখিনিৰ পাছত এটা কথাই কৈছে যে যিজন ছাত্ৰ সেই ছাত্ৰজনক লৈ পেলাই শংকৰদেৱ সংঘৰ ক'বলগীয়া একো নাই যিজন বিষয় বাবদ আছিলে কাৰণে তেওঁলোকৰ মূল যিটো আদৰ্শ এক দেও এক সেও এক বিনে নাই কেও সেই আদৰ্শৰ পৰা ধৰ্মৰ কিবা এটা শৰণভ্ৰষ্ট হোৱাৰ কথাটোহে আহিছে আৰু ইতিমধ্যে সকলোবিলাক কথা আলোচনা হৈছে ইয়াৰ পাছত আইন আদালতৰ প্ৰশ্নটো কৰ পৰা আহিলে সেই কথাটোৱে আপুনি এবাৰ তেখেতসকলক সোধক যে আজি আলোচনাৰ পাছতো তেওঁলোকে আকৌ এইটো বিষয় লৈ পেলাই আইন আদালতলৈ যোৱাৰ কথা ভাবিব নেকি মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকে আৰু আজি এটা বিতৰ্ক যিটো বিতৰ্ক উঠিছিলে এই বিতৰ্কটো আলোচনা চলিছে ধৰক এটা সমাধান সূত্ৰ এটা পিনে গৈ আছে বস্তুটো কাৰণ আপোনালোকে ইয়াৰ পিছতো আইন আদালত বা তেনেকুৱা ধৰণৰ যাব নেকি আপোনালোকে সংঘৰ বিৰুদ্ধে হয় নিশ্চয় যাব লাগিব যদি এইটো সমাধান নহয় ইয়াত তেতিয়াহ'লে কি সমাধান বিচাৰিছে আপোনালোকে আমি সদায় শান্তিপ্ৰিয় মানুহ আৰু সংঘৰ একনিষ্ঠ সেৱক হিচাপে কাম কৰি আছোঁ কিন্তু তেওঁলোকে সংঘৰ সংবিধানখনেই ভংগ কৰিছে আজি কৈছে যে পলম হৈছে আপোনালোকে কি বিচাৰিছে এতিয়া সংঘৰ পৰা কি বিচাৰিছে সংঘৰ পৰা আমি এইটো সংঘ বুলি নহয় এইটো ন্যায়িক তদন্ত লাগে আমাক সংঘৰ মূলৰ হেৰি নোহোৱা অনুমোদন নোহোৱাকৈ তেওঁলোকে প্ৰাথমিক বা আঞ্চলিকবিলাকে কিয় শাস্তি দিছে ইয়াত সংবিধানততো লিখা আছে ইয়াত মই এটা দফা মাতি দিছোঁ চাবচোন নিশ্চয় নিখনে মই ব্ৰেক ল'ব লাগিব মই বিৰতি ল'ব লাগিব ব্ৰজেন আমি গম পাইছোঁ এইটো এটা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একেবাৰে আভ্যন্তৰীণ বিষয় সংবিধানৰ কথা আহিছে আমি আশা কৰিম এই গোটেই বিষয়টো আপোনালোকে আভ্যন্তৰীণভাৱে আলোচনা কৰি ঠিক কৰিব আৰু সেইটো বিষয় লৈ পেলাই মই ভাবোঁ যে বেলেগক সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ কোনো কাৰণ থাকিব নোৱাৰে অত্যন্ত সংবেদনশীল এটা বিষয়ৰ লগত বিষয় লৈ আমি কথা পাতি আছোঁ সমাজখনক একত্ৰিত কৰি ৰাখিবৰ বাবে যিবোৰ ধৰ্মীয় সংগঠন হৈছে আছে তেখেতসকলে চেষ্টা কৰি আছে মহাপুৰুষৰ আদৰ্শৰে সমাজক আগুৱাই নিয়াৰ কিন্তু বিভিন্ন এনেকুৱা ধৰণৰ ঘটনা ঘটিছে যিবিলাক ঘটনাই আমাৰ সমাজখনক আকৌ এবাৰ জোকাৰি গৈছে বিভিন্ন কথা আহিছে সেইকাৰণে সকলো পক্ষৰ কথা শুনিবৰ বাবে আজিৰ এই ৰাইজমেলৰ মঞ্চ আৰু এটা ডাঙৰ বিষয়বস্তু কেইদিনমান আগতে গহপুৰৰ পৰা খবৰ আহিছিল যে এখন আঞ্চলিকে গাহৰি পুহি স্বাৱলম্বী হ'ব খোজা দুজন ল'ৰাক তেওঁলোকে এনেধৰণৰ এখন নিৰ্দেশনা জাৰি কৰি সংগীবতৰ পৰা যাবলৈ দিছিল এনেকুৱা ধৰণৰ কথাটোৱে বা আমাৰ এটাই প্ৰশ্ন বৃত্তি আৰু নীতি দুইটা সমান্তৰালকৈ যাব নোৱাৰিব নেকি মানে ধৰ্মীয় পৰম্পৰা মানি চলিও যদি বৃত্তিগতভাৱে কিছুমানে স্বাৱলম্বী হ'বলৈ খোজে তেতিয়াহ'লে সেইটোত বাধা ক'ত আছে আপোনালোকৰ পৰা জানিম মই আমাৰ লগত বহু সময়ৰ পৰা আমাৰ
শ্ৰদ্ধেয় পৰম শ্ৰদ্ধাৰ দুজন ব্যক্তি আমাৰ লগত আছে মই যাবলৈ বিচাৰিম দুইজনকে যদি মই একেলগে পাওঁ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী আৰু বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ পৰম শ্ৰদ্ধাৰ বশিষ্ঠ দেৱ শৰ্মা দুইজনকে যদি পাওঁ মই প্ৰথম তিয়কলৈ মই প্ৰথমতে বশিষ্ঠ দেৱ শৰ্মাক মই পাই আছোঁ মই তেখেতৰ ওচৰলৈ গৈছোঁ আপোনাক অভিনন্দন আপোনাক আদৰণি জনাইছোঁ আমাৰ নিউজ লাইভৰ এই বিশেষ অনুষ্ঠানলৈ আপোনাক নমস্কাৰ জনাইছোঁ বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ হিচাপে আপুনি দীৰ্ঘদিন ধৰি মহাপুৰুষৰ ধৰ্ম প্ৰচাৰ প্ৰসাৰ আৰু সংৰক্ষণত নিঃসন্দেহে অৱদান আগবঢ়াই আহিছে এতিয়া যেটো কথা উত্থাপন হৈছে খুব উদাৰভাৱে মহাপুৰুষীয়া ধৰ্মটোক আমি লৈ যাব পৰা নাই নেকি কৰবাত ভুল ব্যাখ্যা কৰি গাহৰি মুৰ্গী পোহা লোকসকলক এঘৰীয়া কৰাৰ দৰে ঘটনা হৈছে যেটো সকলোৰে মাজত জাস্টিফিকেশন নিশ্চয় আছে কিন্তু এই ঘটনাসমূহক আপুনি কেনে ধৰণে চাইছে মহাপুৰুষৰ ধৰ্মটোক আপুনি কেনে ধৰণে এই গুটে ঘটনাবিলাকৰ ধৰ্মৰ কঠোৰতা আৰু মহাপুৰুষীয়া অনুগামী হিচাপে আপোনাৰ কি ক'বলগীয়া আছে এই গুটে ঘটনাবিলাক আপুনি শুনি আছে দেখি আছে মইও নিউজ লাইভৰ সমূহ কৰ্মকৰ্তাসকলক বৰপেটা সত্ৰৰ ফালৰ পৰা সত্ৰাধিকাৰ হিচাপে আশীৰ্বাদ যাচিছোঁ সকলোৱে কুশলে থাকক হয় হয় কওক ভাল কথা ভাল প্ৰশ্ন কৰিছে মই প্ৰথম ক'ব খুজিছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই যি আমাক একশৰণ হৰিনাম ধৰ্মৰ বাট আমাক দেখুৱাই দিছে আৰু সেই ধৰ্মত আমি ব্ৰতী হৈ আছোঁ মহাপুৰুষ গুৰুজনাই যি যোৱা ধৰ্মটো মাটিৰ পাত্ৰ নহয় যে মাটিত পৰিলেই ভাঙি যাব আমাৰ ধৰ্মটো বৰ টান ধৰ্ম আমাৰ ধৰ্মটো বৰ গহীন ধৰ্ম এতিয়া চাওক কোনোবাই গাহৰি পুহিছে কোনোবাই মুৰ্গী খাইছে এই আগৰ কথাটো বেলেগ আছিল কিন্তু এতিয়া কথা হ'ল কোনোবাই যদি গাহৰি পুহি বা মুৰ্গীৰ ফাৰ্ম খুলি তেওঁলোকে স্বাৱলম্বী জীৱিকা নিৰ্বাহ কৰিব পাৰিছে তাত বৰ বিশেষ কথা লক্ষ্য কৰিব লগা বিশেষ কথা নাই বুলি ভাবোঁ কিন্তু কথা এটা হ'ল সত্ৰৰ ভিতৰত সত্ৰৰ যিখিনি বাউণ্ডেৰী মানে সত্ৰৰ যিটো এৰিয়া নামঘৰৰ আশে পাশে সেই এৰিয়াৰ এটা নিৰ্দিষ্ট সীমা থাকে সেই সীমাৰ ভিতৰত সেইটো কৰিব নালাগে সেইটো সীমাৰ ভিতৰত আগতেও কৰা নাই কিন্তু এনেও ক'ব আমি আমাৰ ইতিহাসত আছে যে সত্ৰৰ বাহিৰত মুকলি পথাৰত বা সেনেকুৱা কৰি চৰকাৰৰ পৰা মাটি লৈ মুকলি পথাৰত তেওঁলোকে গাহৰি পুহি ডাঙৰ ডাঙৰ ফাৰ্ম কৰি চলি আছে কিন্তু মানুহখিনি আমাৰ মহাপুৰুষীয়া মানুহ তো আমাৰ সত্ৰটো তেওঁলোকো বাধা কৰা নাই বা সত্ৰটো তেওঁলোকক আলাগ কৰা নাই গতিকে এইটো আমাৰ সত্ৰৰ কথা কৈছোঁ এতিয়া কথা হ'ল শংকৰ সংঘই তেওঁলোকৰ সমাজৰ পৰা আলাগ কৰিছে শংকৰ সংঘৰ সংবিধান বেলেগ আমাৰ বেলেগ গতিকে তেওঁলোকৰ সংবিধানৰ ওপৰত মই হাত দিবৰ কোনো অধিকাৰ নাই গতিকে মই শংকৰ সংঘই কিয় তেওঁলোকক বেলেগ কৰিলে কিয় আলাগ কৰিলে সেই কথাটো তেওঁলোকৰ কথা সেই বিষয়ে মই মাত নমতাই ভাল হ'ব মই কিন্তু জানো এইটো কথা যে সত্ৰৰ আঘাত নোহোৱাকৈ সত্ৰৰ পৰিৱেশৰ বাউণ্ডেৰীৰ বাহিৰত যদি তেওঁলোকে কোনোবা ব্যৱসায় ভিত্তিত কৰে তাত বৰ বিশেষ ধৰিবলগীয়া কথা নাই যেন ভাবোঁ এক নম্বৰ আৰু দুই নম্বৰ হ'ল হাজোৰ মন্দিৰৰ যিটো প্ৰসাদ খাৰ কাৰণে তেওঁলোক কৰিছে প্ৰসাদৰ অৰ্থটো তেওঁলোক কি বুজিছে মোৰ অৰ্থ মই প্ৰসাদ শব্দটো অলপ বেলেগকৈ ধৰিছোঁ বেলেগকৈ ভাবোঁ কেনে ভাবোঁ মানে সাধাৰণ ধৰক মই এটা কথা কওঁ ভাগৱতত এটা পদ আছে অন্য দেৱী দেৱ নকৰিবা সেৱ প্ৰসাদ নাখাইবা তাৰ মূৰ্তিকো নাচাইবা গৃহ নপকিবা ভক্তি হ'ব বেবিচাৰ তৃতীয় স্কন্ধত গুৰুজনে এটা উপদেশত লিখিছে এতিয়া প্ৰসাদ সেই প্ৰসাদটো তেওঁলোকে মাহ প্ৰসাদৰ কথা ভাবিছে নে অন্য কিবা অৰ্থ ভাবিছে মোৰ মতে মাহ প্ৰসাদৰ কথা তাত কোৱা নাই প্ৰসাদ মানে কৃপা কিয় মই তাৰ অৰ্থটো আৰু ভাগি কওঁ আপোনাক শুনক যে নৰসিংহ প্ৰভু প্ৰহ্লাদে হিৰণ্যকশিপু বধ হোৱাৰ পিছত প্ৰহ্লাদে স্তুতি কৰি কৈছিল যে প্ৰভু হে নৰসিংহ মোৰ পিতৃ অসুৰ আছিল আপোনাক বৰ নিন্দা কৰিছিল গতিকে পুত্ৰ হিচাপে মই পিতৃৰ কাৰণে আপোনাক প্ৰাৰ্থনা কৰিছোঁ মোক এটা আপুনি আশীৰ্বাদ দিয়ক কি আশীৰ্বাদ লাগে যে তোমাকো নিন্দিলে পিতৃ মোৰ সিজিল পাতক মহাঘোৰ এতেকতে পিতৃ নিষ্ঠাৰক তাতহন্তে পিতৃ নিষ্ঠাৰক এতেক প্ৰসাদ দিয়া মোক যে মোৰ পিতাই আপোনাক অনেক নিন্দা কৰিছিল গতিকে সেই পাপৰ মুক্ত হোৱাৰ কাৰণে মই আপোনাক মই প্ৰাৰ্থনা কৰিছোঁ আপুনি মোক সেই প্ৰসাদ দিয়ক অৰ্থাৎ প্ৰসাদ মানে কৃপা মোৰ অৰ্থ হৈছে প্ৰসাদ মানে কৃপা গতিকে তেওঁলোকে তাত কিবা খাইছে কিবা কৰিছে কিবা এটা প্ৰসাদ হিচাপে তেওঁলোকে ঈশ্বৰৰ কৃপা হিচাপে গ্ৰহণ কৰিছে
তাত কথাটো বৰ বিশেষ কেনেধৰণৰ কথা তেওঁলোক কি কাৰণে এইটো কৰিছে এইটো মোৰ অলপ বুজাত অলপ টান পালোঁ কথাটো গতিকে মোৰ মতে হৈছে কি যে প্ৰসাদ মানে কৃপা তেওঁলোকে সন্মান হিচাপে তেওঁলোকে কিবা বহিছে যাই তাতে বহিছে আপোনাৰ কথা যথেষ্ট গুৰুত্বপূৰ্ণ কথা এটা আপুনি কৈছে মই আহিম আপোনাৰ ওচৰলৈ আৰু দুটামান কথা সুধিবলৈ আছে মই শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ জনাইছোঁ আৰু আপোনাক আমাৰ অনুষ্ঠানত সময় দিয়াৰ বাবে প্ৰথমতে আপোনালৈ আমাৰ কৃতজ্ঞতা জনাইছোঁ এই সমগ্ৰ বিষয়বস্তু আপুনি শুনি আছে আমি যিখিনি কথা কৈছোঁ মহাপুৰুষৰ ধৰ্ম উদাৰ ধৰ্মত ক'ৰবাত কঠোৰতা আহিছে বুলি কিছু কথা আহিছে যিখিনি ঘটনাৱলী হৈছে শেহতীয়াকৈ এই গোটেই ঘটনাটোত মহাপুৰুষীয়া ধৰ্মটোত ক'ৰবাত আপোনালোকে ভাবে নেকি যে ক'ৰবাত মহাপুৰুষৰ ধৰ্মৰ কঠোৰতা ধৰ্মটোলৈ কঠোৰতা আহিছে অলপ এৰা ধৰা নকৰিলে সমাজলৈ ক'ৰবালৈ কিবা এটা ভুল বাৰ্তা যাব বুলি আপুনি অনুভৱ কৰে নেকি হয় নমস্কাৰ যি ধৰ্মত উদাৰতা নাই যি ধৰ্মত শিথিলতা নাই যি ধৰ্মত প্ৰেম নাই সি কেতিয়াও ধৰ্ম হ'ব নোৱাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰচাৰিত ধৰ্মত আছে উদাৰতা আছে শিথিলতা আছে প্ৰেম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোনো ধৰ্মীয় অনুভূতিত আঘাত নকৰাকৈ সকলোৰে সহিতে সম্প্ৰীতিৰে চলিবৰ কাৰণেহে আমাক শিক্ষা দিছে আৰু মহাপুৰুষজনাৰ ধৰ্মটোৱে আচলতে আটাইতকৈ উদাৰ ধৰ্ম যাৰ কাৰণে মহাপুৰুষজনাই সেই বাণীখিনি প্ৰকাশ কৰি থৈ গৈছে যে সমস্ত ভূতত জাতি আছো মই হৰি সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি ঠিক সেইদৰে কৈছে কুকুৰত সৃজাল গৰ্ধবোৰত মাদাম জানিয়া সবাকো কৰিবা প্ৰণাম আকৌ কৈছে আনু যতনৰ কৃষ্ণৰ সেৱকৰ সংগত পবিত্ৰ হয় ভকতি কৰিয়া সংসাৰ তৰিয়া সুখে বৈকুণ্ঠ চলে গতিকে এই বাণীখিনিত সেই উদাৰনীতিটোৱে সোমাই আছে তেখেতৰ ধৰ্মত কোনো সংকীৰ্ণতা নাই তেখেতৰ ধৰ্মত কোনো পৰামুখীয়া বান নাই আৰু আমি ভাবোঁ যে প্ৰকৃতাৰ্থত আমি সেই উদাৰনীতিৰে প্ৰকৃত প্ৰেমেৰে আমি যদি সকলোকে সাৱটি লৈ চলিবলৈ চেষ্টা কৰোঁ মহাপুৰুষজনাৰ ধৰ্মক অনুসৰণ কৰা হ'ব আৰু এই মুহূৰ্তত বাৰে বাৰে আমাৰ এইষাৰ কথা মনত পৰে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল ধৰ্ম ইজ ডেড উইচ বাইণ্ড ছ'চাইটি টুগেডাৰ সেইটোৱেই ধৰ্ম যি সকলোকে এডাল মালাৰ দৰে ৰাখিব পাৰে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মত আছে সেই সকলোকে বান্ধি থোৱাৰ আদৰ্শ আৰু সেই আমি ভাবোঁ আমি তেনে মহান দৃষ্টিভংগীৰে যদি চলিবলৈ চেষ্টা কৰোঁ জীৱনত আমি যদি প্ৰতিফলন ঘটাবলৈ আমি সকলোৱে প্ৰয়াস কৰোঁ আমাৰ যিবোৰ সমস্যা উদ্ভৱ হৈছে আমি কিবা নিশ্চয় কিছু পৰিমাণে হ'লেও নাইকিয়া কৰিব হয় মই আকৌ আহিম আপোনাৰ ওচৰলৈ মই আপোনাৰ পৰা প্ৰথম প্ৰাৰম্ভিক প্ৰতিক্ৰিয়া লৈ লৈছোঁ মই আপোনালোকৰ ওচৰলৈ আহিব লাগিব কিন্তু ছাৰৰ পৰা ছাৰ এইখিনি সময়ত এই গাহৰি পোহা মুৰ্গী পোহাটো লৈ স্বাৱলম্বী হোৱা আৰু নীতি স্বাৱলম্বী হোৱাটোত বাধা প্ৰদান কৰাৰ ঘটনাটোক লৈ আকৌ এটা বিতৰ্কৰ সৃষ্টি হৈছে মুৰ্গী পোহা বা নিজৰ যিটো ব্যৱসায় কৰিব সকলোৱে পাৰে কিন্তু কথাটো হৈছে কি এই গাহৰি পোহাটো কৈছে এতিয়া যিজন মানুহে যদি গাহৰি পোহে বোলে এনেকৈয়ে যদি মই এটা ব্যৱসায় কৰোঁ তেওঁ যদি শংকৰ সংঘৰ মানুহ হয় তেতিয়া ক'বলৈ যে মই শংকৰ সংঘ মই এৰিলোঁ এৰি পেলাই মই গাহৰি পোহোঁ তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাথাকে হা কিন্তু শংকৰ সংঘত থাকি গাহৰি পুহিবতো কেতিয়াও নোৱাৰে হয় তেতিয়া কোনোবাই ক'ব ইয়াত শুনিলে শুনি পেলাই ক'ৰবাৰ মানুহে ক'ব এই শংকৰ সংঘত তেনেকুৱাহে ইহঁতে গাহৰি পুহিছে শংকৰ সংঘ সাংঘাতিক বদনাম হ'লহেঁতেন শংকৰ সংঘক এৰি পেলাই বোলে শংকৰ সংঘ ইমানটো এৰিলোঁ মই গাহৰি পোহোঁ আৰু গাহৰিৰ কথা কি চাওক মানে আজিকালি বিজ্ঞানৰ স্বৰত দেখিছে যে যিবিলাক চতুষ্পদী যিবিলাক জন্তু সেইবিলাকৰ মঙহবিলাক খাব নালাগে গোটেই পৃথিৱীৰ মানুহ আজিকালি নোখোৱা হৈছে নহয়
আৰু গাহৰি অত্যন্ত অপকাৰী বস্তু, সেইটো এটা ডাঙৰ কথা। যদি তেওঁ ব্যৱসায়ৰ কাৰণে কৰিছে তেতিয়াহ'লে তেওঁ শংকৰ সংঘ এৰি পেলাওক। আৰু এটা কথা কিন্তু আৰু এটা কথা আছে, সেই গাহৰি পোহোঁতে যদি ওচৰৰ যদি পাৰিপাৰ্শ্বিকতা নষ্ট কৰে তেতিয়াহ'লে শংকৰ সংঘটোৰ কথা বেলেগ, গাঁৱৰ মানুহে ক'ব লাগিব যে তুমি গাহৰি পুহিব নোৱাৰা। গাহৰি এনেকুৱা জেগাত পুহিছে যে গোটেই পৰিৱেশটো গোটেই নষ্ট কৰি পেলাইছে, তেতিয়াহ'লে শংকৰ সংঘৰ কথাটো বেলেগেই, কাৰণ আনে ক'ব লাগে তুমি গাহৰি পুহিব নোৱাৰা, তেতিয়াহ'লে তাক প্ৰফেশ্যনক বাধা দিয়া বুলি ক'ব নোৱাৰি। হয়, এই মানে পেছাগত মানে বৃত্তিগত স্বাৱলম্বিতাত বাধা দিয়াৰ যিটো অভিযোগ উত্থাপন কৰিছে আজি মুকলি মঞ্চত আপোনালোকে তাৰ সপক্ষে নিশ্চয় যুক্তি থাকিব, কিন্তু আমাৰ এটাই কথা, আমি বিকল্প এটা বিচাৰাটো প্ৰয়োজন আছে বুলি ভাবোঁ। মানে কি কেইবাখনো প্ৰাথমিকৰ আমাৰে কেইবাটাও নিউজ বাজিছে যে কেইবাখনো প্ৰাথমিকে গাহৰি পোহাৰ কাৰণে তেওঁলোকক ওলাই যাবলৈ কৈছে বা সংগী পদৰ পৰা বহিষ্কাৰ কৰিছে। নিশ্চয় চাইমণি, আপুনি এটা ভাল প্ৰশ্ন কৰিছে যে গাহৰি পোহা বা এই মুৰ্গী পোহা এই কথাটোলৈ আমি যেতিয়া বাৰণ কৰিছোঁ, গতিকে তাৰ বিকল্প কৰিবৰ কাৰণে নোৱাৰি নেকি এই কথাটো। এতিয়া এটা সঁচা কথা কৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘই মই সুবিধাটো পাইছোঁ কাৰণে মই কৈ থৈ যাওঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই এতিয়া থিপটেন ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি নামৰ সমবায় বেংক মুকলি কৰিছোঁ, আৰু এই বেংকৰ জৰিয়তে এতিয়ালৈকে আমি 5 কোটিতকৈ অধিক টকা ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘ স্বাৱলম্বী হ'বৰ কাৰণে আমাৰ ল'ৰা ডেকাবিলাকক আপুনি গাড়ীখন কিনাৰ পৰা ঘৰৰ পৰা এডুকেশ্যন লোনৰ পৰা সকলো ব্যৱসায় কৰিবৰ কাৰণে ক্ষুদ্ৰ কুটিৰ ব্যৱসায় কৰিবৰ কাৰণে দুৰ্ভাগ্যজনকভাৱে আজি অসমত আন্দোলন কৰিবলগীয়া হৈছে গামোচাক লৈ। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইটোৰ পিছত সিটো অনুষ্ঠানত আপোনালোকে দেখিছে যে আমি গামোচা বৰ্জন কৰিছোঁ, আমাৰ শিপিনীসকলে বোৱা গামোচা ল'ম। আমি কিয় ল'ম? আমাৰ অনুষ্ঠান এটা কেন্দ্ৰীয় অনুষ্ঠান আপোনালোকে দেখিছে নেকি যে গামোচা আজি অসম চৰকাৰে বাধা দিবলগীয়া হৈছে, কিন্তু আমাৰ বাধা দিবলগীয়া হোৱা নাই। আমি কৈছোঁ আজি সেৱা বাহিনী মই কৈছোঁ 120 দিন পাৰ হৈ গৈছে মৰিগাঁও অধিৱেশন, কিন্তু 120 দিনত 120টা ল'ৰা আজি পৰ্যন্ত আজিও ডিব্ৰুগড় মেডিকেলত ব্লাড দি আছে, দুৰ্গতসকলক দুখীয়াসকলৰ কাৰণে দি আছে, তেজ দি আছে। তেওঁলোকে আগবাঢ়ি আহিছে এনেকুৱা কাম কৰিবৰ কাৰণে। আৰু স্বাৱলম্বিতাৰ কাৰণেতো ইতিমধ্যে মই কৈছোঁৱেই যে 5 কোটিতকৈ অধিক টকা শ্ৰীমন্ত শংকৰদেৱ সংঘই লোন দিছে স্বাৱলম্বী হ'বৰ কাৰণে। স্বাৱলম্বী হ'বৰ কাৰণে বিকল্প লোন ল'ব পাৰে। কালি পৰহি আপোনালোকে মিডিয়াটো দেখিছোঁ যে কোনোবাই গাখীৰ আজি ৰঞ্জিত শৰ্মা ডাঙৰীয়া আপোনালোকে জানে, মই নিজৰ নিকটৱৰ্তী অঞ্চলত মই ৰঞ্জিত শৰ্মাৰ ফাৰ্ম চাবলৈ আহিছোঁ, সেইবিলাক চাওক স্বাৱলম্বীৰ উদাহৰণ দেখাইছে। কিন্তু কোনটো কোটিপতি হৈছে গাহৰি ব্যৱসায় কৰি কোটিপতি অসমৰ ভাৰতৰ এটা কোটিপতি মানুহক দেখুৱাই দিয়ক যে তেওঁ গাহৰি ব্যৱসায় কৰিলে। আজি আম্বানীৰ নাম ওলাইছে, আজি ৰতন টাটাৰ নাম ওলাইছে, কিন্তু সেইসকলে কি ব্যৱসায় কৰিছে? ব্যৱসায়টো এটা নিৰ্বাচন কৰিবৰ কাৰণে মানুহৰ এটা মানসিকতাও জড়িত হৈ থাকে। গতিকে ব্যৱসায় কৰক। আমি ব্যৱসায় বাছি ল'ব পাৰোঁ নহয়। আমি যদি গাই পুহিলোহেঁতেন, আমি এতিয়া গো প্ৰজননৰ কাৰণে আমি উদ্যোগ ল'ব বিচাৰিছোঁ, আমি অসম চৰকাৰক কৈছোঁ আমি লাখ লাখ বৃক্ষৰোপণ কৰিবৰ কাৰণে আমি কাৰ্যসূচী লৈছোঁ, ইতিমধ্যে আমি বৃক্ষৰোপণ কৰিবলৈ কৈ আছোঁ। গতিকে এইবিলাক ফাৰ্মিং কৰিবৰ কাৰণে 47 বিঘা মাটি আমাৰ প্ৰকল্প কৰিবলৈ কৈছোঁ, তাত আমি খেতি কৰিবলৈ লৈছোঁ, তাত কল খেতি কৰিব পাৰোঁ, বেলেগ খেতি কৰিব পাৰোঁ। গতিকে বিকল্প বহুত আছে। গাহৰি পুহিম বুলি ছাৰে কৈছে এটা কথা যে গাহৰি যদি পুহিব বিচাৰিছে তেনেহ'লে তেখেতে ক'ব লাগে যে মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা ওলাই যাওঁ, কাইলৈ মই গাহৰিয়ে পুহোঁ, গাহৰিৰ লগতে থাকিম। গতিকে এটা খুব ডাঙৰ এটা কথা এটা সময়ত আমি শুনিছিলোঁ, আমি পঢ়িছিলোঁ, পঢ়া দিনতো পাইছিলোঁ। ব্লিয়েন নামৰ এগৰাকী বিখ্যাত পণ্ডিতে লিখিছিলে যে টেল মি হোৱাট ইউ ইট, আই উইল টেল ইউ হোৱাট ইউ আৰ। খাদ্যৰ লগতো বহু কথা। আজি মহাত্মা গান্ধীৰ পেটত ছাগলী বেবাইছিলে, হয়নে? যিটো এক্সপেৰিয়েঞ্চ অফ টমাছ বুলি মহাত্মা গান্ধী লিখিছিলে যে তেওঁক ছাগলী খোৱাৰ পিছত ৰাতিৰ ভিতৰত ছাগলী বেবায়। কিন্তু আজি আমি গাহৰিৰ চাহিদা বাঢ়িল কাৰণে, মদৰ চাহিদা বাঢ়িল কাৰণে, ব্যৱসায় কৰিবৰ কাৰণে আমি উৎসাহিত আৰু উৎসাহিত শ্ৰীমন্ত শংকৰদেৱ সংঘই নকৰোঁ। সেইটো ঠিকেই, আপুনি খুব ভাল কথা কৈছে। এইখিনি পদ হয়তো কোনো মানুহে নাজানিছিলে যে এইখিনি লৈছে বা ব্যৱস্থা লৈছে। আপোনালোকৰ যিকেইজন সংগীয়ে গাহৰি পোহাৰ কাৰণে তেওঁলোকক বহিষ্কাৰ কৰাতকৈ এই পথখিনি দেখুৱাই দিয়াৰ কাৰণে আপোনালোকে চেষ্টা কেলে ন? পোনে পোনে মই মৰিগাঁৱলৈ গৈছোঁ। মৰিগাঁৱত এটা জনজাতীয় প্ৰাঞ্জল আপোনাৰ লগত যিসকল আছে তেখেতসকলেও এটা ধৰ্মীয় অনুষ্ঠানক প্ৰতিনিধিত্ব কৰিছে, আৰু কিছুদিন আগতে তেখেতসকলেও গাহৰি বা মুৰ্গী পোহা বা খোৱাক লৈ যথেষ্ট তেওঁলোকে সক্ৰিয়ভাৱে মন্তব্য কৰিছিল। মই পোনে পোনে তেখেতসকলৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। এইটো বাৰণ কৰা বা তেখেতসকলে যি নিষেধাজ্ঞা জাৰি কৰিছিল যে নোৱাৰিব আমাৰ লগত থাকিলে এইখিনি কৰিবলৈ, তেখেতসকলক জনজাতীয় সম্প্ৰদায়ৰে লোক তেখেতসকলৰ বক্তব্যটো চমুকৈ দিবলৈ কওক। নিশ্চয় ছাৰ, আজিৰ পৰা কেইদিনমান পূৰ্বে মৰিগাঁৱত আছে তেওঁলোকৰ কাৰ্যালয়, জনজাতি নাম ধৰ্ম সমাজ, আৰু তেওঁলোকে গাহৰি পালন আৰু কুকুৰা পালনক নিষিদ্ধ ঘোষণা কৰিছিলে। তেওঁলোকৰ বিষয়ববীয়া আমাৰ সৈতে উপস্থিত আছে। পোনপটীয়াকৈ আমি চমুকৈ জানিব বিচাৰিম আপোনালোকে কিভাৱে গাহৰি পালন আৰু কুকুৰা পালন নিষিদ্ধ কিয় বাৰণ কৰিছিলে? আচলতে কিভাৱে বুলি কওঁতে আমি সিদিনাও কৈছোঁ আৰু আজিও ক'ব বিচাৰিছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ খাদ্যাভাস নিৰামিষ। গতিকে নিৰামিষ যিহেতু, গতিকে সেইকাৰণে ইয়াত প্ৰতিপালনৰ কথাও আহি নপৰে।
সেইকাৰণে আমি কৈছোঁ যে কুকুৰা গাহৰি পালন আদি এইবিলাক নিষিদ্ধ হ'ব লাগে আৰু মহাপুৰুষ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱেও এনেকুৱা পশু প্ৰতিপালনৰ পৰা বিৰত ৰাখিয়ে নিজৰ শিষ্যসকলক প্ৰশ্নটো হ'ল যে আপোনালোকে যিটো জনজাতি নাম ধৰ্ম সমাজ বুলি কৈছে জনজাতীয় লোকসকল আপোনালোকৰ লগত আছে জনজাতীয় লোকসকলৰ অন্যতম এক প্ৰধান বৃত্তি আচলতে গাহৰি পালন বা অথবা কুকুৰা পালন তেওঁলোক আপোনালোকৰ মাজৰ পৰা আঁতৰি নাযাবনে বা এনেধৰণৰ বিষয় যদি উত্থাপন হয় এতিয়া মই ক'ব খুজিছোঁ যে মহাপুৰুষ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম মত বহু উচ্চ স্তৰৰ হয়তো যদি ইয়াক সঠিকভাৱে গৱেষণা কৰে তেনেহ'লে বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ হ'ব গতিকে বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ এটা ধৰ্ম মতক বুজি পোৱাসকলে নিশ্চয় অনাদৰ নকৰিব বুলি মই ভাবোঁ গতিকে যিসকলে ইয়াত দৃঢ় বিশ্বাস কৰিছে গুৰুজনাক বিশ্বাস কৰে গুৰুজনাৰ ধৰ্ম মতক বিশ্বাস কৰে আজি সকলোৱে কৈ আছে যে গুৰুজনাৰ ধৰ্ম আদৰ্শক আমি মানিব লাগে গুৰুজনাৰ ধৰ্মক আমি ৰক্ষা কৰিব লাগে আৰু গুৰুজনা যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনা যদি ধৰ্ম আদৰ্শক অসমৰ পৰা বাদ দিয়া যায় কলা কৃষ্টিসমূহক যদি অসমৰ পৰা বাদ দিয়া যায় তেনেহ'লে অসমৰ অস্তিত্ব নাথাকিব ককা নীলমণি ফুকনে কৈছে যে অসমৰ জকা ওলাই পৰিব বুলি কৈছে জকাটোৱে কি বুজায় তাৰমানে মৃত হ'ব গতিকে মহাপুৰুষ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মৰ মত ইমানেই উচ্চ স্তৰৰ গতিকে সেই ধৰ্ম মতক সমৰ্থন জনাইহে যিসকলে এই ধৰ্মত দীক্ষিত হৈছে তেওঁলোকে এইবিলাকৰ কাৰণে তেওঁলোকৰ এইবিলাক তুচ্ছ ব্যৱসায় বা তুচ্ছ জ্ঞান মোৰ হাতত সময় একেবাৰে নাই মই জ্যোতিপ্ৰসাদ দাসৰ ওচৰলৈ ধন্যবাদ প্ৰাঞ্জল আপোনাক তেখেতসকলৰ মন্তব্যটো আমাৰ মানে আগবঢ়োৱাৰ বাবে এই সমগ্ৰ বিতৰ্ক যে হৈ আছে তাৰ মূল কাৰকটো আৰু যে আপোনালোকে এতিয়া অকমান সকলোৱে কৈ আছে যে এৰা ধৰা এই যোনটো ব্যৱসায় বাণিজ্য কৰাটো বাৰণ কৰা হৈছে আপোনালোকে এক বৃহৎ এটা অনুষ্ঠান আপোনালোকৰ দ্বাৰা পৰিচালিত হয় মানে এই গোটেই কথাটোত আপুনি শেষবাৰৰ কাৰণে ৰাইজলৈ কি বাৰ্তা দিব কিহৰ কাৰণে এই গোটেই বিতৰ্কটো হৈছে বা আপোনালোকৰ তাৰ সপক্ষে যুক্তি কেনেকুৱা ধৰণে আপুনি দিব বিচাৰিব চাওক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হৈছে 64 কলাৰে পৰিপূৰ্ণ এজন মহাপুৰুষ যিজনৰ দৰে মহাপুৰুষ আৰু জগতৰ দ্বিতীয়জন নাই সেইকাৰণে মহাপুৰুষ মাধৱদেৱ পুৰুষে কৈছে জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাক এই নাহিকেও পাম যে যিজন সৰ্বগুণাকৰ যাৰ লগত কাৰো তুলনা নহয় সেইজনে আহি পৃথিৱীত এটা ধৰ্মমত প্ৰতিষ্ঠা কৰি হৈছে এখন নাম ধৰ্ম আৰু তাৰ লগত তেওঁ কিছুমান ৰীতি নীতি তেওঁ কিছুমান সমাজত প্ৰতিষ্ঠা কৰি থৈ গৈছে আজি যদি আমি সৰ্বভাৰতীয় পটভূমিত চাওঁ বৈষ্ণৱ ধৰ্মৰ অন্যান্য যিসকল বৈষ্ণৱ গুৰু আছে তেওঁলোকে এইটো সম্পূৰ্ণ নিৰ্মৎসৰ নিৰামিষ তেওঁলোকৰ ধৰ্মত কোনো ধৰণৰ আমিষ ভোজন নাই কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে খাদ্যাভাসৰ ওপৰত বিশেষকৈ একো লিখা নাই যে মাছ নাখাব মাংস নাখাব বুলি লিখা নাই কিন্তু সামাজিক পৰম্পৰাত আমি কিছুমান বস্তু অতীজৰ পৰা বৰ্জনীয় কৰি অহা দেখিছোঁ মাছটো আমাৰ ভকতে বা আমাৰ সমাজত মাছটো প্ৰচলিত কিন্তু মাংস মুৰ্গী বা গাহৰি বা মদ এইবোৰ বস্তু আমাৰ প্ৰচলিত নহয় ইতিমধ্যে শংকৰদেৱ সংঘই হওক বা ভাগৱতী সমাজেই হওক বিভিন্ন জনজাতি লোকসকলৰ মাজলৈ গৈ গুৰু ধৰ্ম প্ৰচাৰ কৰি তেওঁলোকৰ জাউতি যুগীয়া যিটো পৰম্পৰা গাহৰি পোহা মদ এৰুৱাই পেলাই তেওঁলোকক ভকত সাজিছে তেওঁলোকৰ ভকত আজি বড়ো ভকত আজি এক নামৰ আমাৰ মহাপুৰুষীয়া ধৰ্মৰ শ্ৰেষ্ঠ স্থানত উপনীত হৈ তেওঁলোকে সমাজৰ অগ্ৰণী গতি লৈছে তেওঁলোকেতো আমাক কোনোদিন কোৱা নাই যে আমাৰ জীৱিকাত লাঠ মাৰিলে আমাৰ অৰ্থনৈতিকভাৱে আমি লোকচান হৈছোঁ তাৰোপৰি এখন জনজাতীয় লোক তেওঁলোকে যদি উপকাৰ পোৱা নাই তেতিয়াহ'লে তেওঁলোকে কিয় সেই বস্তুটো বৰ্জন কৰিব গতিকে মহাপুৰুষৰ আৰু এটা কথা চাব মহাপুৰুষীয়া গৃহ বুলি ক'লে তাৰ এটা সুকীয়া পৰিৱেশ আছে সেই ঘৰখনত এটা নাম হেৰিতে চোতালতে এটা সুন্দৰ নামঘৰ থাকে গুৰুঘৰ থাকে য'ত গুৰুআসন থাকে য'ত থাপনা থাকে পুৱা গধূলি তাত ধূপ দীপ প্ৰজ্বলিত হয় গোটেই ঘৰখনৰ ল'ৰা ছোৱালীকে পিতৃ মাতৃ সকলোৱে তাত প্ৰাৰ্থনা কৰে তাত যিটো ধৰক গাহৰি বা কুকুৰাৰ যিটো এটা লেতেৰা হেৰি আছে সেইটো তাত পৰিৱেশটো বিনষ্ট হয় তাৰোপৰি আপুনি আধুনিক চাইন্সে এইটো হেৰি কৰিছে যে আজি বাৰ্ড ফ্লু আজি মুৰ্গীৰ পৰা হয় আজি সোয়াইন ফ্লু আজি গাহৰিৰ পৰা হয় গাহৰিত এনেকুৱা ধৰণৰ আছে যে মগজুৰ আপোনাৰ কেঞ্চাৰ পৰ্যন্ত লিয়েণ্ডাৰ পেছৰ কেছটো তাত আপুনি আনিব পাৰে লিয়েণ্ডাৰ পেছৰ যেতিয়া মগজুত হেৰি হৈছিলে টিউমাৰ হৈছিলে সেইটো গাহৰি মঙহৰ পৰা হৈছে বুলি হেৰি কৰিছে গতিকে গাহৰিটো আমাৰ মহাপুৰুষীয়া সমাজ ব্যৱস্থাৰ কাৰণে কোনোদিন এইটো গ্ৰহণযোগ্য নহয় গতিকে কোনোবাই যদি যিসকলে পুহি আছে আমাৰ সমাজৰ বাহিৰত থাকি তেওঁলোকৰ লগত আমাৰ প্ৰতিবাদ নাই কিন্তু যিসকলে আমাৰ সমাজ ব্যৱস্থাৰ ভিতৰত আহি পেলাই পুহিব তেওঁলোকক আমি কেতিয়াও আমাৰ এজন
সংগী হিচাপে গ্ৰহণ কৰিবলৈ আমাৰ মোৰ সময় শেষ হৈছে কিন্তু মই এটা প্ৰশ্ন আপোনালোক কেউজনকে কৰিবই লাগিব বা এটা মই বিচাৰ এই গোটেই সকলোবিলাকে একেটা আদৰ্শই মহাপুৰুষৰে অনুগামী সত্ৰই হওক সংঘই হওক বা সমাজেই হওক গোটেইবিলাক কিন্তু সকলোৰে মাজত এটা সমন্বয় স্থাপন কৰিব নোৱাৰি নেকি বা এই গোটেই কথাখিনি আলোচনাৰ মাধ্যমেৰে যুদ্ধংদেহী মনোভাৱ এটা লোৱাতকে সকলোৱে যদি সমন্বয় আপোনালোকৰ সকলোৰে মাজত এতিয়া সমাজেও একেটা আদৰ্শ লয় শংকৰ সংঘ কিন্তু আপোনালোকে বেলেগ বেলেগ দুটা সংগঠন কিবা এটা সমন্বয় ৰক্ষা কৰি নিশ্চয় আপুনি এইটো উপযুক্ত প্ৰশ্ন কৰিছে এই বিষয়ে আমাৰ চিন্তা চৰ্চাও হৈছে আপুনি জানে আমাৰ এখন ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য ইলাৰাম দাস বা পিছৰে আপোনাৰ বহু আগতে গোটেই অসমৰ সত্ৰ সংঘ শ্ৰীমন্ত শংকৰদেৱ সংঘ সকলোকে লৈ সিদ্ধান্তমূলক অভিৱৰ্তন এখন অনুষ্ঠিত কৰিছিলে কিন্তু তাত কিছু প্ৰস্তাৱ লৈছিল যদিও পৰৱৰ্তী কালত কিবা কাৰণত সেইটো হৈ নুঠিল এতিয়া মই শেহতীয়াভাৱে মই শংকৰদেৱ সংঘৰ সন্মানীয় প্ৰধান সম্পাদক বাবলু বৰা বাপক আজি ইয়াৰ আগতে কিছুদিন আগতে মই কৈছোঁ যে বৰ্তমান আমি সমন্বয় আমাৰ অত্যন্ত প্ৰয়োজন কাৰণ কিয় আজি অসমত নোহোৱা পূজা একো নাই বিহাৰৰ ছট পূজা মহাৰাষ্ট্ৰৰ গণেশ চতুৰ্থী ধনতেৰেছ সকলোৱে সেই অসম পালে ৰুদ্ৰযজ্ঞ চব হ'ল গতিকে এইখিনি সময়ত আমি যদি মহাপুৰুষীয়া মানুহখিনি একত্ৰিত হৈ থাকিবলগীয়া হয় তেতিয়াহ'লে আমাক কিন্তু মুকলি আমাৰ সকলোৱে একেলগে হ'ব আৰু মই যাব লাগিছিল আমাৰ বাপ প্ৰভু ঈশ্বৰ দুজনকৈ প্ৰভু ঈশ্বৰ আমাৰ লগত আছিলে আমি গোটেইখিনি কথা পাতিব নোৱাৰিলোঁ সময়ৰ অভাৱ কিন্তু পৰৱৰ্তী সময়ত নিশ্চয় আমি যেতিয়া এনেকুৱা সন্ধিক্ষণ আহিব এনেকুৱা আজি এটা বহুত ভাল কথা ইয়াৰ পৰা হ'ল যে সকলোৱে সমন্বয়েৰে আগবঢ়াৰ কথা কৈছে হাজোৰ মন্দিৰ কৰ্তৃপক্ষইও ক'লে শংকৰ সংঘৰ মানুহেও ক'লে আৰু সকলোৱে জানিলে চবে নিজৰ মতবিলাক উত্থাপন কৰিলে মই লাষ্ট 30 ছেকেণ্ড আপুনি কিবা এটা ক'ব বিচাৰিছিলে নিশ্চিতভাৱে মই এখেতক কোৱাৰ দৰে দাস ডাঙৰীয়া কোৱাৰ দৰে মই এইটোকে ক'ব বিচাৰোঁ যে সমন্বয় বাৰ্তাটো বা প্ৰেমৰ বাৰ্তা সম্প্ৰীতিৰ বাৰ্তা শ্ৰীমন্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে দি থৈ গৈছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই কৈ আছে আৰু এতিয়া যে আপোনালোকে মিচিং অধ্যুষিত অঞ্চলবিলাকলৈ মোৰ লগত যদি চাহ বনোৱা অঞ্চললৈ যায় ৰাভা অধ্যুষিত অঞ্চললৈ যায় বড়ো অধ্যুষিত অঞ্চললৈ যায় কাৰ্বি কছাৰী যিসকল তিৱা বুলি কওঁ এইসকলৰ ওচৰলৈ যদি যায় তেনেহ'লে মহাপুৰুষীয়া ধৰ্ম প্ৰকৃতাৰ্থ তেখেতসকলে বুজিছে আৰু তেখেতসকলে মানিছে গতিকে আমি বৃত্তিৰ ক্ষেত্ৰত বা এই ক্ষেত্ৰত তেখেতসকলে আমি সংস্কাৰমূলক যিখিনি কাম কাজ এই কামখিনি নিশ্চিতভাৱে তেখেতসকলে ভাল পাইছে সেইকাৰণে আমাৰ সময় শেষে হৈছে ছাৰ লাষ্ট ৱৰ্ড এটা আপুনি আচলতে আমাৰ বিভিন্ন সংগঠন আছে সংগঠনৰ মাজত সমন্বয় এটা হ'ব লাগে আৰু এটা উদ্দেশ্য এটা থাকিব একদম 10 মই 1 মিনিটতে ক'ম যে কথা হ'ল কি হেৰিটো যিটো আমাৰ মানে গাহৰিৰ পৰিৱৰ্তে আমাৰ বিভিন্ন ধৰণৰ আঁচনি আমি ল'ব পাৰোঁ গাহৰি একমাত্ৰ আমাৰ অৰ্থনৈতিক উপাৰ্জনৰ হেৰি হ'ব নোৱাৰে আমি দুগ্ধ পালন কৰিব পাৰোঁ মৎস্য পালন কৰিব পাৰোঁ কৃষি কৰ্ম কৰিব পাৰোঁ বিভিন্ন ধৰণৰ মই ভাবোঁ সেই কথাখিনি চাগে ভালকে বুজোৱা হোৱা নাই প্ৰত্যক্ষভাৱে এজনক ডাইৰেক্ট নিৰ্দেশ দিয়াতকৈ আপোনালোক আঁতৰি যাওক বুলি কথাখিনি যদি ভালকৈ বুজাই পেলাই তেখেতসকলক কোৱা হ'লহেঁতেন নিশ্চয় তেওঁলোকে পৰৱৰ্তী বিকল্পৰ কথা ভাবিলেহেঁতেন এতিয়াও দেৰি হোৱা নাই আমি আশা কৰিম এইখন শ্ৰীমন্ত শংকৰ মাধৱ আজান ফকীৰৰ সমাজ আৰু এইখন সমাজত উত্তৰ প্ৰজন্মই শ্ৰীমন্ত শংকৰৰ আদৰ্শৰ বিনে তেওঁলোকৰ কোনো দিক দৰ্শনে হ'ব নোৱাৰে প্ৰত্যেকগৰাকীলৈ ধন্যবাদ জনাইছোঁ আমি আশা কৰিম আজি আলোচনাৰ পাছত শ্ৰীমন্ত শংকৰদেৱ সংঘ ভাগৱতী সমাজ সত্ৰ সমাজসমূহ সকলোৱে মিলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক লৈ যাবলৈ চেষ্টা কৰিব আৰু আচল যিখিনি সকলো হিংসা দেশ বা জেদ পৰিহাৰ কৰি প্ৰকৃত কথাটোলৈ যাওক আৰু সমন্বয়ৰ অসমখন আপোনালোকে সৃষ্টি কৰক এই আশা কৰি সামৰিছোঁ ধন্যবাদ শুভৰাত্ৰি